কাজিৰঙা স্পেচিয়েল ইকনমিক জোন ইকো সেন্সিটিভ জোনক লৈ এটা চাওঁতে এটা ডাঙৰ বিতৰ্কৰে ৰূপ লৈ পেলালে বিশেষকৈ ছ'চিয়েল মিডিয়া মুখ্যমন্ত্ৰীৰ 2 লানি প্ৰেছ কনফাৰেন্স বিভিন্নজনৰ কথা এই বিষয়ে ষ্টেটমেণ্ট আজি বোকাখাত কুঠৰি কহৰাত তাৰ মানুহৰ আন্দোলন আৰু শেহলৈকে যোৱাকালি আছিলে কংগ্ৰেছৰ আন্দোলন আৰু আজি অসম ছাত্ৰ সন্থায়ো এই বিষয়ে এটা শ্বেতপত্ৰ বিচাৰি পেলাই এখন ষ্টেটমেণ্ট এটা জাৰি কৰিছে থুলমূলকৈ দেখা যায় যে গোটেই ইছ্যুটো মিছ ইনফৰমেশ্যনৰ পিছত বলি হৈ পেলাই গোটেই ঘটনাটো বেলেগ ধৰণৰ ৰূপ লৈ পেলালে এই ইকো সেন্সিটিভ জোনটো কি কেনেকৈ হয় ক'ত প্ৰযোজ্য তাৰ কাৰণে কাৰ ক'ত কি লাভ হ'ব আৰু লোকচান হ'ব এই ধৰণৰ কোনো ধৰণৰ কথা ক'ত প্ৰেক্টিকেলি হয় কোনে ডিচিশ্যন ল'ব পাৰে কোনে সিদ্ধান্ত ল'ব পাৰে বাউণ্ডেৰী আৰু ইকো সেন্সিটিভ জোনৰ ডিফাৰেঞ্চ কি এলিফেণ্ট কৰিডৰ কি বস্তু গোটেই বস্তুটো খিচিৰি কৰি এনেকুৱা এটা ৰূপ ৰূপান্তৰ কৰিলে যে একোটা ৰাজনৈতিক দলে নিজৰ কম্পিটিং ষ্টেটমেণ্ট কৰিবলৈ গৈ এটা সম্পূৰ্ণ বিভ্ৰান্তিৰ সৃষ্টি কৰি এনেকুৱা এটা অৱস্থা কৰি পেলালে যাক মানে আপুনি ভালকৈ চাবলৈ যেতিয়া বুজি পাব হাঁহিবনে কান্দিব লাগি যাবগৈ সাধাৰণ মানুহক লৈ ইকো সেন্সিটিভ জোনৰ বৰ কথা নাছিলে কিন্তু এনেকুৱা এটা হৈ গ'ল পৰিস্থিতি আৰু মুখ্যমন্ত্ৰীয়ে এই বিষয়ে কিছুমান ষ্টেটমেণ্ট দিলে যে গোটেই অসমৰ মানুহখিনিৰ হাহাকাৰ কষ্ট বা লোকচান হ'ব ভাল হ'ব গোটেই বস্তু তেনেকুৱা নাছিলে সেইখিনি কথাকে অলপ ফুঁহিয়াই আপোনালোকৰ ওচৰত জনাব বিচাৰিছোঁ তাৰপিছত কুঠৰিত থকা মোৰ সংবাদদাতা বীৰেণৰ লগত যিসকলে ইকো সেন্সিটিভ জোন নিবিচৰা মানুহৰ যিখিনি আছে তেওঁলোকৰ লগত কথা বতৰা পাতিম কুঠৰিত কহৰাত আকৌ যিসকলে বিচাৰে সেইসকলৰ কথা বতৰা পাতিম মোৰ লগত বিভৱ তালুকদাৰ থাকিব কথা পাতিবৰ কাৰণে এই ধৰণে গোটেইখিনি মানুহলৈ জনাবৰ আগতে প্ৰথমতে আপোনাক জনাব বিচাৰিছোঁ যে ইকো সেন্সিটিভ জোননো বস্তুটো কি প্ৰথমতে আপোনাক এখন মেপ দেখাম মেপখন কাজিৰঙাৰ আৰু আপোনালোকে সদায় কাজিৰঙালৈ গৈয়ে আছে সদায় পাৰ হৈ গৈ আছে যিসকলে উজনি নামনি কৰে চাওকচোন এবাৰ মেপখনত মই বুজাবলৈ সহজ পাম এই যে হালধীয়াডাল আপুনি দেখিছে এই হালধীয়াডাল এফালে আছে জখলাবান্ধা আনফালে আছে বোকাখাত সেইডাল হ'ল নেশ্যনেল হাইৱে আৰু ৰঙাডাল যে দেখিছে আপুনি সেই ৰঙাডাল হ'ল কাজিৰঙাৰ চাউদাৰ্ণ বাউণ্ডেৰী অৰ্থাৎ দক্ষিণৰ কাজিৰঙাৰ আকৌ 6 এডিশ্যন গ'লে সিফালে আৰু বহুত আছে বিশ্বনাথ চাৰিআলিফালে মই সেইফালে যাব বিচৰা নাই যিখিনিক আপোনালোকে এই মুহূৰ্তত চকুত ধৰি আছে এই বস্তুটো নজনাৰ ফলত গোটেই ঘটনাটো হৈছে বুঢ়া পাহাৰৰ পৰা বাগৰিলৈকে মানে কাঞ্চনজুৰি গৈ পেলাই বাগৰিলৈকে মূলতঃ তেতিয়ালৈকে আপুনি কাজিৰঙাৰ বাউণ্ডেৰীটো ৰাস্তাটোৰ লগত দাঁতিতেই থাকে দূৰ বুলি কথা নাই ৰাস্তাটোৰ লগত দাঁতিতেই থাকে বুঢ়া পাহাৰো দাঁতিতে থাকে মাজত অকণমান নাথাকে কিন্তু প্ৰেক্টিকেলি আপুনি ৰাস্তাটোৰ কাষে কাষেই পাই গৈ আছে আৰু ক'ৰবাততো বিশেষ কাঞ্চনজুৰি অঞ্চলটোত আপুনি একেবাৰে ৰাস্তাটোৰ দাঁতিতে লাগি থাকে আপুনি দেখাই পায় আৰু বহুত জেগাত আপুনি ৰৈ পেলাই গড় দেখা পায়গৈ বাগৰি পাৰ হোৱাৰ পিছত লাহে লাহে বাউণ্ডেৰীটো অলপ ওপৰলৈ যায়গৈ আৰু হাইৱেটো চিধাকৈ গৈ থাকে কহৰাত প্ৰায় 1 কিলোমিটাৰমান এটা ডিফাৰেঞ্চ হয় মিহিমুখত যদি আপুনি হাতীত উঠে তাৰ পৰা কহৰাৰ বজাৰলৈকে প্ৰেক্টিকেলি 1 কিলোমিটাৰমান হ'বগৈ আৰু লাহে লাহে অগৰাতলি পোৱাৰ লগে লগে সেইটো আৰু বাঢ়ি গৈ থাকে আৰু মেপখনত দেখিবই আপুনি সেই ৰঙাটো বেলেগ ধৰণৰ ৰূপ এটা লৈ পেলাই নদীৰ ফাললৈ গুচি গৈছে যিয়ে নহওক মেপক লৈ কাৰো কথাটো ভাগিলে কিন্তু এই মুহূৰ্তত ইকো সেন্সিটিভ জোনক লৈ পেলাই এটা বিশাল এটা মিছকনফিউজন এটা হৈ আছে সহজকৈ আজি মুখ্যমন্ত্ৰীৰ যিখন প্ৰেছ কনফাৰেন্স কৰিলে তাত বহুতখিনি কথা তেওঁ সুন্দৰকৈ কৈছে আৰু শুদ্ধকৈ কৈছে গতিকে পিছত দেখিব আপোনালোকে আমিও দেখুৱাম চেষ্টা কৰিম দেখুৱাবৰ কাৰণে সাধাৰণ মানুহৰ লগত ইকো সেন্সিটিভ জোনৰ কোনো সম্পৰ্কই নাই এটা ভ্ৰান্ত ধাৰণা দিব বিচৰা হৈছে যে ইকো সেন্সিটিভ জোন হ'লে আমাৰ ঘৰ বাৰী কৰিব নোৱাৰিম ব্যৱসায় কৰিব নোৱাৰিম কোনো ধৰণৰ কথা তেনেকুৱা লিখা কথা নাই ইকো সেন্সিটিভ জোনটোনো কেনেকৈ হয় কোনে কৰে সেই বিষয়েও বিভ্ৰান্তি লেটছ ষ্টাৰ্ট উইথ প্ৰথমতে ইকো সেন্সিটিভ জোন কি বস্তু গ্ৰাফিক্সটো দেখুৱাৰ আগতে ইকো সেন্সিটিভ জোন হ'ল এটা বাউণ্ডেৰী থাকে বাউণ্ডেৰীৰ পৰা এটা সীমা থাকে আৰু এটা দূৰত্বলৈ ইকো সেন্সিটিভ জোন ঘোষণা কৰা হয় ইতিমধ্যে চাগে আপোনালোকে গম পাইছেই প্ৰথম অৱস্থাত মানে সেইখিনি গম পোৱা নাছিলে যে যদি এখন ৰাজ্য চৰকাৰে তেওঁলোকৰ লগত থকা যিখন ৰাষ্ট্ৰীয় উদ্যানৰ সীমা নিৰ্ধাৰণ কৰাৰ পিছত ঠাই বিশেষে য'ত মানুহ আছে ঘৰ আছে জংগল আছে পাহাৰ আছে এই বিষয়ে ঠাই বিশেষে তেওঁলোকে ছাইট স্পেচিফাইড বুলি কয়
তেওঁলোকে সেই ইকো সেনজিটিভ জোনটো 1 পৰা 3 কিলোমিটাৰ ঘোষণা সেই নিৰ্দিষ্ট সময়ত নকৰে তেতিয়া বাই টেকনিক্যালি সুপ্ৰিম কোৰ্টে বাই ডিফল্ট 10 কিলোমিটাৰ ঘোষণা কৰি থৈছে অসমত এতিয়ালৈকে ইকো সেনজিটিভ জোন আমি অসমত অসম চৰকাৰে কোনখিনি জায়গাত হ'ব লাগে কি হ'ব লাগে কেতিয়াও কৰা নাই গতিকে বাই ডিফল্ট আমি 10 কিলোমিটাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি থকা নিচিনা হৈছে এতিয়া অসম চৰকাৰে কৰিবলৈ যাব বিচাৰিছে প্ৰপ'জ কৰিছে 1 পৰা 3 কিলোমিটাৰ জায়গা স্থায়ী বিষয় প্ৰথমতে মুখ্যমন্ত্ৰীয়ে কৈছিল 1 কিলোমিটাৰ বুলি এতিয়া 1 পৰা 3 কিলোমিটাৰ হেয়া প্ৰপ'জ কৰিব ষ্টেট ৱাইল্ড লাইফ বৰ্ডৰ পৰা পাৰ হৈ পেলাই নেশ্যনেল ৱাইল্ড লাইফ বৰ্ডত যাবগৈ তাৰপিছত ৱাইল্ড লাইফ ইনষ্টিটিউট যাবগৈ ডেৰাডুনলৈ তাৰ পৰা আহি বিভিন্ন ছেটেলাইট মোবাইল হৈ বহুত দীঘলীয়া কাৰ্যকলাৰ পিছত সেইটো ঘোষণা হ'বগৈ কিন্তু ইন দি মিন টাইম এনেকুৱা কিছুমান ধাৰণাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে যে ইকো সেনজিটিভ জোন মানেই তাত একো নহয় তাত থকা সকলো মানুহে সব এৰিব লাগিব তাত থকা ঘৰ বাদে থাকিব নোৱাৰে খেতি ওলাই যাব পাৰে তাতে কোনো ব্যৱসায় কৰিব নোৱাৰে দোকান চলাব নোৱাৰে বাছ চলাব নোৱাৰে হোটেল চলাব নোৱাৰে এনেকুৱা কৰিলে ইকো সেনজিটিভ যদি জোনটো হৈ যায় তাত থকা অসংখ্য সৰু ডাঙৰ মজলীয়া যি হোটেল আছে বন্ধ হৈ যাব সববোৰ সম্পূৰ্ণ অসত্য প্ৰথমে আপোনাৰ গ্ৰাফিক্সত হিৰকে দেখুৱাব ইকো সেনজিটিভ জোন হলে নিষিদ্ধ কি নিষিদ্ধ হোৱাৰ তালিকাখন প্ৰথমে চাই লওক 1 খনন কাৰ্য তাতে কোনো ধৰণৰ মাইনিং হ'ব নোৱাৰে তাত যদি কিবা প্ৰকাৰে তেলো পায় বোলে হীৰাৰ খনিও পায় তেতিয়াও কিন্তু কোনো পধ্যে ইকো সেনজিটিভ জোন হলে তাত খনন কাৰ্য হ'ব নোৱাৰে অৱধাৰিত তাত কোনো ডিসিশন ল'বলগীয়া নাই আৰু কি হ'ব নোৱাৰে শিলৰ কোৱেৰি হ'ব নোৱাৰে একেবাৰে হ'ব নোৱাৰে কোনো ধৰণৰ ডিসপিউট হ'বই নোৱাৰে তৃতীয়তে প্ৰদূষণকাৰী কোনো উদ্যোগ হ'ব নোৱাৰে উদ্যোগ হ'ব পাৰে কিন্তু প্ৰদূষণকাৰী কোনো উদ্যোগ হ'ব নোৱাৰে কোনোৱে হ'ব নোৱাৰে তাতে ধৰি লওক ইকো সেনজিটিভ জোন কাজিৰঙাত বাৰু নাই ধৰি লওক নদী এখন আছিলে তাতে বৃহৎ এটা জলবিদ্যুৎ প্ৰকল্প কৰিব পাৰে আৰু তাতে বোলে বহুত 1000 মেগাৱাট উৎপাদন হ'ব পৰা ক্ষমতা আছিলে নোৱাৰে আৰু নোৱাৰে বিশাল বাণিজ্যিক প্ৰকল্প বিশাল শব্দটো আছে হেয়া হল নিষিদ্ধ নেক্সট ক্যাটেগৰিটো হল নিয়ন্ত্ৰিত ৰেগুলেটেড প্ৰথমটো হল প্ৰহিবিটেড নিষিদ্ধ নেক্সটটো হল নিয়ন্ত্ৰিত অৰ্থাৎ ৰেগুলেটেড কি কৰিব পাৰে গছ কটা পাতিব পাৰে অনুমতি ল'ব লাগিব হোটেল ৰিজৰ্ট বনাব লাগে হলে পাৰিব অনুমতি ল'ব লাগিব অনুমতিবিলাকত তাতে সাইট স্পেসিফিকেশন এই যেটো হ'ব অৰ্থাৎ এই কাজিৰঙাৰ যেটো নিয়ম নীতি মতে কিছুমান ৰুলছ ৰেগুলেশন আছে থাকিব বা এতিয়ালৈকে হোৱা নাই হ'ব যে ইমান ডাঙৰ হোটেল ইমানটা ৰুম তাত এই ধৰণৰ থাকিব লাগিব তাত অমুক থাকিব লাগিব ৰুলছ ফ্ৰেম হ'বগে আৰু এই ধৰণৰ হ'ব হোটেল ৰিজৰ্ট ডেফিনেটলি নিষিদ্ধ নহয় আৰু যিবিলাক চলি আছে সেইটো চলিয়ে থাকিব তাত কোনো আইৰা বন্ধ কথা নাই কোনো তাতে অজস্ৰ যিমান ৰিজৰ্ট আছে এই সৰু সৰু ৰুম আছে মানুহবিলাকৰ ঘৰত হোম ষ্টে আছে একোৱে নহয় সব চলি থাকিব তৃতীয় পথ বহলকৰণ নিয়ন্ত্ৰিত অৰ্থাৎ ৰেগুলেটেড ৱেত বিভিন্ন নিয়ম নীতিৰ মাজেৰে তাতে পথ বহলকৰণ হ'বগে 37.4 কিলোমিটাৰ দীঘলীয়া এটা অভাৰ এখন ফ্লাইঅভাৰ হ'বলৈ গৈ আছে তাতে সেই যে মেপখন দেখিছে মেপখনতো ইমান দীঘলীয়া তাত ঠাই এটো ফ্লাইঅভাৰ হ'ব ক'ত হ'ব য'ৰ তলৰে এনিমেল বা জন্তুবিলাক যায়গে আৰু কি নিয়ন্ত্ৰিত হ'ব বৃহৎ পৰ্যটনৰ অৰ্থাৎ যদি বৃহৎ এটা সাংঘাতিক ডাঙৰ এটা টুৰিজিমৰ এটা ডেভেলপমেণ্ট কৰিব যে তাকো হ'ব নিয়ন্ত্ৰিত হ'ব অৰ্থাৎ হোৱাট ইজ নিয়ন্ত্ৰিত হোৱাট ইজ ৰেগুলেশ্যন মোৰ গুৱাহাটীত ঘৰ আছে ঘৰটো বনাবৰ সময়ত আমি জিএমডিএত পাৰ্মিশ্যন বিচাৰিছিলোঁ ঘৰটোৰ সন্মুখৰ ৰাস্তাটো যিমান সেই তাৰ ডিফাৰেঞ্চ যিটো স্পেচ কিমানখিনি বহলৰ ওপৰত মোৰ ঘৰৰ উচ্চতাটো নিৰ্ধাৰণ কৰে সেইকাৰণে গুৱাহাটীত বেছিভাগ ঘৰ 4 মহলা পাৰ হয়গে য'ত উচ্চ সন্মুখৰ ৰাস্তাটো বহল থাকে এটা ষ্টেণ্ডাৰ্ড তাতে এছঅপি আছে ঠিক তেনেকৈ নগাঁৱতো নগাঁও মিউনিচিপাল কৰ্পৰেশ্যনৰ পৰা ঘৰ বনাবৰ কাৰণে অনুমতি ল'ব লাগে তো এতিয়া যেতিয়া এই ঘটনাটো ইকো সেনজিটিভ জোন ইভেঞ্চুৱেলি হ'বগে এতিয়াতো একো হোৱা নাই হ'বগে বিভিন্ন স্তৰ পাৰ কৰি পেলাই 1 পৰা 3 কিলোমিটাৰত যি আল্টিমেটলি ভাৰতবৰ্ষৰ বিভিন্ন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহি পেলাই ফৰেষ্ট ইনষ্টিটিউটৰ পৰা আহি পেলাই এটা হ'বগে তেতিয়া তাত যেতিয়া ঘৰ বনাবলৈ কাবাক লাগে দুমহলীয়া ঘৰ কাৰণে তাতে ঠিক আমি যেনেকৈ জিএমডিএত ঘৰটো বনাওঁ তাৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু তাৰ নিয়ম নীতি নক্সা চাই পেলাই ঘৰৰ ৰেগুলেশ্যনটো দিব তাত একো নতুন কথা নহয় অনুমোদিত অৰ্থাৎ একো কৰিবই নালাগে হৈয়ে থকা বস্তু কি হ'ব 1 চলি থকা কৃষি চলি থকা চাহ বাগিচা জৈৱিক কৃষি বৰষুণৰ পানীক লৈ কৰা বিভিন্ন প্ৰজেক্ট আৰু লগতে থাকিবগে একো সেউজ প্ৰকল্পৰ যিমান যি আছে
অৰ্থাৎ কাজিৰঙা এখন যেতিয়াই নহওক কেলে তাত থকা মানুহবিলাকতো আগৰ পৰাই আছে সেই মানুহখিনিতো আৰু বেলেগৰ পৰা অহা নহয় তেওঁলোকৰ ঘৰ আছে খেতি আছে খেতি পিছত কৰিবলৈ ব্যৱসায় হৈছে এই গোটেই বস্তুবিলাকে থাকিব তাকে লৈ এটা ইচ্ছাকৃতভাৱে এটা ভুল ইণ্টাৰপ্ৰিটেশ্যন দি পেলাই আজি মানুহখিনিকো অলপ খঙাল কৰি তোলা হৈছে যে আমাৰ সকলো বন্ধ হৈ যাব ডেট ইজ নট দ্য কেছ একেবাৰে মিছা কথা আৰু সেই কথাটো মুখ্যমন্ত্ৰী অলপ আগতে প্ৰেছ কনফাৰেন্সত কোৱা দেখি পেলাই মোৰ ভাল লাগিছে আকৌ কৈছোঁ সাধাৰণ মানুহৰ লগত কোনো সম্পৰ্ক নাই এই ইকো সেন্সিটিভ জোনৰ যাৰ ঘৰ আছে এমলীয়া হ'ব দুমলীয়া হ'ব ব্যৱসায় আছে গাড়ী মটৰ আছে খেতি আছে পুখুৰী আছে একো কথা নহয় আমগে কুঠৰিলৈকে মোৰ সতীৰ্থ নগাঁৱৰ পৰা গৈছে বীৰেন যে কুঠৰি ৰাইজৰ কথা পাতিবৰ কাৰণে কিন্তু সাধাৰণ মানুহক মিছগাইড কৰা যেন মোৰ এনেকুৱা বোধ হৈছে য'ত তেওঁলোকৰ কাৰণে তেওঁৰ জীৱন জীৱিকাৰ ওপৰত সাংঘাতিক ক্ষতি হ'ব এই ধৰণৰ এটা ধাৰণা চৰকাৰী পক্ষৰ পৰা বেছিকৈ কোৱা দেখা দেখিছোঁ মানে আকৌ কৈছোঁ সুপ্ৰিম কোৰ্টৰ এইখিনি ইকো সেন্সিটিভ জোন হ'লে তাত কোনো ধৰণৰ বাধা নাই এটা ঘৰ বনাবৰ কাৰণে গেছ ঘৰটো বনাবৰ কেনেকৈ যেনেকৈ আমি গুৱাহাটীত বা কলিয়াবৰতে হওক নগাঁৱতে হওক যেনেকৈ এটা মিউনিচিপাল বোৰ্ড বা GMDৰ পৰা পাৰ্মিশ্যন ল'ব লাগে ৰেগুলেশ্যন লাগে নক্সাখন দিব লাগে ইয়াতো সেই বস্তুতে হ'ব তাৰ কাৰণে ইকো সেন্সিটিভ জোনত দৰকাৰ গতিকে এই কনফিউজনৰ স্থানত কিন্তু কি দেখিছে কি বা তেওঁৰ মনত কি আছে দিনটো যে সাংঘাতিক ডাঙৰ প্ৰতিবাদ কৰিছে হাজাৰ মানুহ ওলাই অহা বুলি টিভিত দেখিবলৈ পাইছোঁ সেয়া নিশ্চয়ভাৱে মৃণালদা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ওৰেটো দিন ইকো সেন্সিটিভ জোনক যি আছিলে সেয়া হ্ৰাস কৰাৰ ক্ষেত্ৰত কিদৰে ৰাইজ ওলাই আহিছে যে সেয়া সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ 2015 চনলৈ যদি আমি ঘূৰি যাওঁ তেতিয়াহ'লে ৰাইজে দেখিবলৈ পোৱা গৈছিল দল সংগঠনে ইয়াৰ বিৰুদ্ধে তেওঁলোকে আইনৰ সহায় বিচাৰিছিলে কিন্তু আজিৰ দিনটোত যিখন ছবি দেখিবলৈ পোৱা গ'ল ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে সম্পূৰ্ণৰূপে ইকো সেন্সিটিভ জোনৰ বিৰোধিতা কৰিছে কিন্তু আমাৰ প্ৰশ্নটো আমি তেওঁলোকৰ পৰা পোনে জানিবলৈ বিচাৰিম যে কি অসুবিধাৰ সন্মুখীন হ'ব বুলি তেওঁলোক জ্ঞাত হৈছে বা ইকো সেন্সিটিভ জোন হোৱাৰ পিছত এইসকল লোকৰ ক'ত তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হ'ব যাৰ কাৰণে তেওঁলোকে এনেদৰে কম্পিত হ'বলগীয়া হৈছে এই বিষয়টো পোনে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যেতিয়া ইয়াত আহি উপস্থিত হৈছিলোঁ তেওঁলোকে সহযোগিতা আগবঢ়াইছে তেওঁলোক সম্পূৰ্ণৰূপে আগবাঢ়ি আহিছে আমি ছবিখন দেখুৱাইছোঁ আৰু তাৰপিছত তেওঁলোকৰ লগত কথা পাতিবলৈ বিচাৰিম যে এয়া কুঠৰি বৃহত্তৰ যি অঞ্চল আছে এই অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা এইসকল লোক আহিছে আৰু তেওঁলোকে ইয়াৰ সম্পূৰ্ণ যে মুখ্যমন্ত্ৰীক তেওঁলোকে সহযোগিতা বিচাৰিছে অৰ্থাৎ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সম্পূৰ্ণ বিষয়টোত আৰু লগতে তেওঁলোকে ক'ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে যি এই ইয়াৰ ইকো সেন্সিটিভ জোনক লৈ যি ভাষ্য প্ৰদান কৰিছে তাক তেওঁলোকে সমৰ্থন জনাইছে কিন্তু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যিসকল প্ৰকৃতিৰ লগত সংপৃক্ত হৈ থাকে বা যিসকল প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে লাগি থকা বুলি কয় তেওঁলোকে কিন্তু ক'ব বিচাৰিছে যে ইকো সেন্সিটিভ জোন লাগে আৰু যি আপুনি যদি চাই তেতিয়া 1986 চনৰ যি এক আছে আৰু সেই এক মতে যদি চোৱা যায় তেতিয়াহ'লে যে ইকো সেন্সিটিভ জোন হোৱাৰ পিছত এইসকল লোকৰ অসুবিধাৰ সন্মুখীন নহয় কিন্তু স্থানীয় লোকসকলে তেওঁলোকে কিন্তু প্ৰতি মুহূৰ্তত কি অসুবিধাৰ সন্মুখীন হ'ব যাৰ পৰা তেওঁলোক কম্পিত হৈ উঠিছে এই সকলোবোৰ কথা জানিবৰ কাৰণে আমি আহি উপস্থিত হৈছোঁ প্ৰথমে আপোনাৰ কাষলৈকে গৈছোঁ যে ইকো সেন্সিটিভ জোন আপোনালোকে নিবিচাৰে ইয়াৰ মূল যদি আমি সুধো তেতিয়াহ'লে আপুনি কি বিষয় উল্লেখ কৰিব প্ৰথম কথাটো হ'লগৈ যে ইকো সেন্সিটিভ জোনক লৈ পেলাই আচলতে এইটো একেবাৰে অকণমান পলিটিকেলাইজ হোৱাৰ নিচিনা হৈছে তেনেধৰণৰ হোৱাৰ কোনো দৰকাৰেই নাছিলে কাৰণ আমি প্ৰায় 6টা বছৰ সুপ্ৰিম কোৰ্ট আৰু গ্ৰীণ ট্ৰিবিউনেলত কেছ কৰাৰ পাছত বোকাখাটৰ পৰা কলিয়াবৰলৈকে এইসমূহ ৰাইজে লগ খাই পেলাই যিটো কেছ কৰা হৈছিলে তাত তেওঁলোকে ইতিমধ্যে আমাক ঘোষণাও কৰিছিলে তাত আমাক সেই অৰ্ডাৰটোত আমাক দিছে যে ইয়াত মানে য'লৈকে প্ৰয়োজন হয় য'ত ক'ৰবাত যদি ক'ৰবাত জনবসতি আছে তেতিয়া তাত যদি 0 কিলোমিটাৰো কৰিব লগা হয় তেতিয়া সেইটোও কৰিব পাৰিব কিন্তু আজি হঠাৎ মুখ্যমন্ত্ৰী মহোদয়ে যিটো 10 কিলোমিটাৰৰ যিটো কথা আছিলে সেই 10 কিলোমিটাৰৰ পৰিৱৰ্তে তেখেতে হ্ৰাস কৰি পেলাই যে 1 কিলোমিটাৰ কৰিব বিচাৰিছিলে এই কথাটোত আমি ভাল পাইছোঁ কাৰণ আমি এই কুঠৰি অঞ্চলৰ যিটো অঞ্চল আছে আপোনাৰ কাঞ্চনজুৰিৰ পৰা আমাৰ বাগৰিলৈকে এই অঞ্চলৰ ৰাইজে আমি বিচাৰিছিলোঁ যে আমাক 0 কিলোমিটাৰত ৰাখিব লাগে এইকাৰণে যে ইয়াৰ প্ৰাকৃতিক যিটো সীমা আছে মৰা ডিফল বুলি যিখন নৈ আছে নৈখনৰ সিটোপাৰ অৰিজিনেলি কাজিৰঙাৰ দখলত আছিলে তেওঁলোকৰ কিন্তু তেওঁলোকে সেই নৈখনতো যেতিয়া আগতে যিবোৰ ইয়াত আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান হৈছিলে সেইবোৰ ৰেভিনিউৱে সেই বিলখন সেই নৈখন মানে আগতে ডাকত দিছিলে আৰু তেতিয়া আমাৰ কুঠৰিৰ যিটো উন্নয়ন পৰিষদ বুলি এখন আছিলে কুঠৰি উন্নয়ন পৰিষদ আছিলে কুঠৰি বৰনামঘৰৰ অধীনত তেওঁলোকে সেইখন গুৱাহাটীৰ পৰা ডাক লৈ আনি পেলাই সেইসকল লোকে মই এতিয়া শ্ৰদ্ধাৰ আমাৰ মুক্তিযোদ্ধা আছিলে কানুৰাম শইকীয়াৰ নাম মই উল্লেখ কৰিম তেখেতসকলে আনি পেলাই তেখেত সম্পাদক আছিলে এই কুঠৰি হায়াৰ ছেকেণ্ডেৰী নিৰ্মাণ কৰিলে কুঠৰি বেছিক স্কুল কৰিলে বাঘমাৰী প্ৰাথমিক বিদ্যালয় নজান প্ৰাথমিক বিদ্যালয় বৰডেগা গাঁও আমাৰ ইয়াত বৰ্তমান কাৰ্বি আংলঙত হৈ আছে বৰডেগা গাঁও প্ৰাথমিক বিদ্যালয় ৰঙাগড় ME স্কুল এই গোটেইবোৰ তেওঁলোকে কৰিছিলে আৰু আনকি ষ্ট্ৰীট লাইটবিলাক যিবোৰ জ্বলিছিলে সেই ষ্ট্ৰীট লাইটৰ তেওঁলোকে বিল মানে ইলেক্ট্ৰিচিটি বৰ্ডক
পৰিশোধ কৰিছিলে সেই তাৰ পৰা। কিন্তু পৰৱৰ্তী সময়ত যেতিয়াই সেই নৈখনত মানে গৰু গা ধুৱাব নোৱাৰে, তাত কাপোৰ কানি ধুব নোৱাৰে, এনেকুৱা ফৰেষ্টৰ লগত এটা কনফ্লিক্ট আহিছিলে। তেওঁলোকে বিচাৰে মানে এই পাৰলৈকে আহিব লাগে। আৰু এই কথাটো আহি সেই সময়ত নাওবৈচা সমষ্টিৰ বিধায়ক আছিল আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱ, তেখেতৰো ঘৰ কুঠৰিতে। গতিকে তেখেত ইয়ালৈ আহিলে। এতিয়া আমি যিখন স্থানত থিয় হৈ আছোঁ এয়া হৈছে শিল্পপ্ৰাণ চন্দ্ৰ ফুকনদেৱৰ ঘৰ। এতিয়া তেখেতৰ এই স্মৃতি ক্ষেত্ৰ কৰি ৰখা হৈছে। গতিকে এই তেখেতে যেতিয়া তেখেতক শ্বিলঙত সেই সময়ত ৰাজধানী আছিলে, ভূপেন হাজৰিকা যেতিয়া ইয়ালৈ আহিলে, সুধাকণ্ঠই যেতিয়া আহিলে, এই কুঠুৰী মানুহবিলাকৰ এনেকুৱা ফৰেষ্টৰ লগত এটা কনফ্লিক্ট হৈছে বুলি ক'লে, এনেকুৱা এটা খেলি মেলি লাগিছে, তেতিয়া তেওঁলোকৰ নৈলৈ যাব নিদিয়ে। ভূপেন দাৰ খং উঠিছিলে যে সাধাৰণ মানুহখিনিক কিয় এনেকৈ কষ্ট কৰি দি থকা হৈছে। তেওঁ গৈ পেলাই মানে শ্বিলঙত সেই কথাখিনি শৰৎচন্দ্ৰ সিংহৰ লগত কথা পাতিলে যে এই মানুহখিনিক আপুনি এটা চিজিল কৰি থৈ আহক। তেওঁ শৰৎচন্দ্ৰ সিংহ আহিলে, এইটো 1974 মানৰ কথা। আহি পেলাই তেওঁ নিজে ক'লে যে নাই মোক কথা মানে ফৰেষ্টৰ অফিচাৰক তেওঁ বিষয়াক ক'লে যে আপোনালোকৰ কথা মতে মই নুশুনো, মই নিজে স্পট ভেৰিফিকেশ্যনত যাম, মই নিজে চাম। গতিকে তেওঁ বাগৰি ৰেঞ্জতে তেওঁক এটা হাতী পিছি দিয়া হৈছিলে আৰু সেই নৈখনৰ পাৰে তেওঁ হাতীত গৈছিলে। আৰু নাৱত আমাৰ সেই সময়ৰ মই কৈছিলোঁ যে স্বাধীনতা আন্দোলনৰ সচেতন লোকসকল, বিশেষকৈ মই কানুৰাম শইকীয়াৰ নামটো ল'ব লাগিব, কাৰণ তেওঁলোকে দেশো স্বাধীন কৰিছিলে। কিন্তু মনত ৰাখিব লাগিব তেনেকুৱা প্ৰায় 5-6জন মানুহ, শম্ভুৰাম শইকীয়া, দেৱেশ্বৰ বৰুৱা, এইসকল গোটেইসকল লোকে তেওঁলোকে ভূপেন দা এওঁলোকে নাৱত গৈছে আৰু তেওঁলোকে হাতীত গৈছে চিফ মিনিষ্টাৰ শৰৎচন্দ্ৰ সিংহ। গোটেই বস্তুটো চোৱাৰ পিছত আমাৰ দেওপানীলৈকে তেতিয়া সেই গোটেইখিনি চোৱাৰ পিছত আহি পেলাই তেওঁ আমাৰ এই কুঠুৰী হায়াৰ ছেকেণ্ডেৰী বহিলে। ইয়াতে ভাত পানী খাইছিল, ইয়াতে মুখ্যমন্ত্ৰীয়ে ভাত পানী খালে। খোৱাৰ পিছত তেওঁ ক'লে যে কোনো কাৰণতে তেওঁলোকে নৈ পাৰ হৈ পেলাই এইফালে আহিব নালাগে, কাৰণ ইয়াৰ যিখিনি থলুৱা মানুহ এই লোকসকলেতো কাজিৰঙাক বচাই ৰাখিলে ইমান দিন। কাৰণ 1905 চনত যেতিয়া ঘোষণা কৰা হৈছিলে, ঘোষণা কৰাৰ পিছৰ পৰাইতো এটা দীঘলীয়া পৰিক্ৰমা এই মানুহখিনিৰ লগতে সহবাস হৈছে কাজিৰঙাৰ। আজি যে কাজিৰঙাক অসমৰ ৰাইজে এনেকুৱা এটা নিখুঁত ৰূপত পাইছে, যিসকল প্ৰকৃতিপ্ৰেমীয়ে ওপৰতে আহি পেলাই জাপ মাৰি পেলাই তেওঁলোকে ধৰিব বিচাৰিছে আজি ইক' চেঞ্চিটিভ জোন, যোনটো কিন্তু জৈৱ সংৰক্ষণ আৰু মানে জীৱ জন্তু সংৰক্ষণৰ লগত আৰু মানুহৰ যিটো সম্পৰ্ক তাক কিন্তু সুচল কৰিবৰ কাৰণে নহয় সেইটোৱেই নহয়। কথাটো হৈ গ'ল কি যে আমি এতিয়া কি সংৰক্ষণ নহ'ল নেকি? সেই কেইটা গড় মেডিকাৰজনে সেইটো এটাও গড় নেদেখিলোঁ বুলি ক'লে, কিন্তু আজি গড় কিমান আছে? সেই সময়ৰ যিটো মাটিকালি, অকণমান মাটিকালি, আজি সেই 100 গুণলৈ ৰূপান্তৰ হ'ল। কাজিৰঙাৰ দৈনিক তাৰ বৃদ্ধি হৈয়ে আছে। তাৰ যিটো কাজিৰঙাৰ যি গৰিমা সেই কোনোদিন ক্ষুণ্ণ হোৱা নাই। মই এটা কথা আপোনাৰ পৰা স্পষ্টকৈ জানিবলৈ বিচাৰিছোঁ, ইক' চেঞ্চিটিভ জোনক লৈ বন বিভাগ আৰু আপোনালোকৰ মাজত সজাগতা সভা মানে এৱেৰনেছৰ ক্ষেত্ৰত আপোনালোকৰ সভা তেওঁলোকে ক্ষেত্ৰত অকণমান এৰোগেণ্ট হৈ থাকে। মানে সেইটো যোৱা আমি কিছু বছৰ ধৰি আমাৰ মানে অকণ এনেকুৱা কনফ্লিক্ট এটা আহি আছে, কিন্তু পৰৱৰ্তী আমি কোৰ্টৰ ৰায়টোৰ কাৰণে আমি এটা আশ্ৰয় পালোঁ বুলি ভাবিলোঁ সেইটোত। গতিকে যেতিয়া এতিয়া আমাৰ চৰকাৰখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া এটা ঘোষণা কৰিলে যে 10 কিলোমিটাৰ নহয়, আপুনি চাওক, কল্পনা কৰি চাওক, 10 কিলোমিটাৰ যদি গুচি যায়, তাৰমানে এই অঞ্চলটোত সকলো ধৰণৰ উন্নয়ন বন্ধ হৈ যাব, কাৰণ তাৰ কিছুমান নিৰ্দিষ্ট ক্ৰাইটেৰিয়া আছে। গতিকে আমি আপোনাৰ কথাখিনিলৈ আকৌ আহিম যে উন্নয়নৰ কথা আপুনি কৈছে, আমি উন্নয়নৰ কথা আপোনাৰ ওচৰলৈ আহিছোঁ, উন্নয়নৰ কথা আহিম, কি উন্নয়নে ক'ত কেনেদৰে প্ৰভাৱ পেলাব বা আইনৰ কথা আছে। আপোনাৰ ওচৰলৈ আহিছোঁ যে আপুনি এজন সচেতন ব্যক্তি হিচাপে ইয়াক আপুনি বিৰোধিতা কৰিছে, যিখিনি কথা উপৰোক্ত বক্তাজনে ক'লে, আৰু কি পইণ্ট আছে আপোনাৰ হাতত? হয়, আচলতে কুঠৰী সজোৰে দাবী উত্থাপন কৰিছোঁ যে কাজিৰঙাৰ কাষৰ যিখিনি লোক আছে সেই লোকখিনি স্বাৰ্থত কাজিৰঙাৰ সীমাত 0 কিলোমিটাৰ পৰিসীমা নিৰ্ধাৰণ কৰিব লাগে ইক' চেঞ্চিটিভ জোন। পাহাৰতে নিলগতে লাগি আছে আৰু আপুনি ইয়াতে জন্ম হৈছে, আপুনি এই উত্থান পতন দেখিছে, কাজিৰঙা কিদৰে আগবাঢ়িছে, কিদৰে ক'ত কি হৈছে। ভূমিপুত্ৰ হিচাপে আপোনাক যদি সোধোঁ যে ইক' চেঞ্চিটিভ জোনৰ অন্তৰ্গত হ'লে বা যিটো ব্যাসাৰ্থ আছে তাক লৈ পেলাই আপোনালোকৰ কি অসুবিধা? মই আপোনালোকক প্ৰথমত কি আমি কিহৰ কাৰণে আজি ইক' চেঞ্চিটিভ জোনটো আমি প্ৰটেষ্ট কৰি আছোঁ, আৰু দীৰ্ঘদিনৰ পৰা আমি এই প্ৰটেষ্টটো কৰি আহিছোঁ। প্ৰায় আজি 2011ৰ পৰা আমি জনজাতি হিচাপত আমি প্ৰটেষ্ট কৰি আছোঁ। কাৰণ কি 1912ৰ পৰা আমি কাজিৰঙা যিবিলাক এতিয়া কাজিৰঙা এই নেশ্যনেল পাৰ্ক হ'ব লাগে বুলি আমাৰ পূৰ্বপুৰুষতে মাটিবিলাক গাঁওখন এৰি গৈছে। আমাৰ মেইন আমি কাজিৰঙা, আমাৰ সচেতন নাগৰিক আপোনালোকে আকৌ সুধিব পাৰে, আমডাঙা বুলি আমাৰ আমডাঙা বাসিন্দা, আমি আমডাঙা গাঁৱত আছিলে আমাৰ। তাৰপৰা যেতিয়া কাজিৰঙা নেশ্যনেল পাৰ্ক হ'ব লাগে বা চেঞ্চুৰী হ'ব লাগে বুলি যেতিয়া
আমি সচেতন নাগৰিকহঁতে আলোচনা কৰি পেলাই যিবিলাক হেৰি কৰিলে তাৰপিছত আমি আহিলোঁ এতিয়া দেওপানী মাণ্ডুবে গাঁও আমি বসবাস কৰি আছোঁ আৰু এইটো এৰিয়া এই কাজিৰঙা যেতিয়া এতিয়া নেশ্যনেল পাৰ্ক হৈ আছে তাত 20খনমান গাঁও আছিলে কাৰ্বি গাঁও মিচিং গাঁও আমাৰ অসমীয়া মানুহৰ গাঁও আৰু আদিবাসী মানুহ আছিলে কিন্তু এতিয়া কাজিৰঙা হ'ব লাগে বুলি আমাৰ পূৰ্বপুৰুষহঁতে আমাৰ মাটি বাৰী তাত ত্যাগ কৰি আহি পেলাই আমি এতিয়া পাহাৰ কাণত আছোঁ আমি অনুভৱ কৰোঁ এতিয়া যদি ইক'চেন্ট্ৰিক জোন হোৱাৰ লগে লগে আমাৰ জীৱন জীৱিকা পাহাৰৰ ওপৰত আমি জুম খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ বাঁহ খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ কল খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ গোমধান খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ ৰঙালাও খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ এইবিলাক মানে ইক'চেন্ট্ৰিক হোৱাৰ লগে লগে চৰকাৰে যিটো এতিয়া গভমেণ্টে ৰাখি থৈছে 10 কিলোমিটাৰ ৰাখি থোৱাৰ পাছত কোনো সচেতন নাগৰিক কোনো গাঁওবুঢ়াৰ লগত আলোচনা নকৰাকৈ 10 কিলোমিটাৰটো ৰাখি থৈছে এতিয়া মই মাননীয় সুপ্ৰিম কোৰ্টক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ দীৰ্ঘদিনীয়া আপোনাৰ পইণ্টতে এটা কথাই কৈ দিছোঁ যে ইক'চেন্ট্ৰিক জোন হ'লে আপোনাৰ ঘৰ বাৰী হেৰুৱা বা আপোনাৰ খেতি পথাৰত কিদৰে ইম্পেক্ট হ'ব বা কি ক্ষতি হ'ব বুলি আপোনালোকে গম পাইছে ইক'চেন্ট্ৰিক জোন হোৱাৰ লগে লগে আমাৰ এইটোৱে কাৰণ কি আমি পাহাৰীয়া জেগা বসবাস কৰা মানুহ আমাৰ কি সদায় জুপুৰি ঘৰ বনাই থাকিব লাগিব নেকি এইটো আমাৰ প্ৰশ্ন আহি পৰি যায় কাৰণ কি ইক'চেন্ট্ৰিক জোন হোৱাৰ লগে লগে আমাৰ ঘৰ নিৰ্মাণ পকী ঘৰ আমি নিৰ্মাণ কৰিব নোৱাৰিম আৰু বাউণ্ডৰী ৱাল দিব নোৱাৰে কোৱা আছে যে আপুনি কোনো ধৰণৰ খনন বা আপোনাৰ যি প্ৰদূষণযুক্ত যদি কোনো কাম কৰে বা কেমিকেল খেতি পথাৰত কেমিকেল ইউজ কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ গাইডলাইনত আছে কিন্তু আপোনাৰ ঘৰ বাৰী উন্নয়নৰ ক্ষেত্ৰত টুৰিজিম ক্ষেত্ৰতো বৃদ্ধি কৰিবলৈ ইয়াততো বাধা আহিব নালাগে যিখন একমতে লিখা আছে আপোনালোকক এই বিষয়ে বন বিভাগৰ লগত কোনো ধৰণৰ আলাপ আলোচনা এনেকুৱা হোৱা নাই নেকি তেনেকুৱা আলাপ আলোচনা হোৱা নাই বন বিভাগক যেতিয়া আমি দেখোঁ খালি সংঘাত হিচাপত আমি দেখি পাওঁ যেতিয়া আমি কল একটা পুতিব যাওঁ তাত আহি পৰে ইয়াত পুতিব নোৱাৰিব এইটো বোলে আমাৰ এৰিয়া আমাৰ সীমা পাব্লিকে ক'ব জনসাধাৰণে ক'ব বোলে এইটো মোৰ সীমা এইবিলাক সংঘাত আমি দেখি পাই আহিছোঁ ধন্যবাদ বীৰেণ মই তোমাক এতিয়া ৰখাব লাগিব আকৌ মই ষ্টুডিঅ'ৰ মাজলৈ আহিছোঁ মই কথাখিনি গোটেইকেইজনৰ পালোঁ তিনিওজন ভদ্ৰলোকে বৰ ধুনীয়াকৈ কথাখিনি কৈছে গোটেইকেইজন মানুহৰ মনৰ পৰা পিছত শেষত কাৰ্বি ভদ্ৰলোকজনৰ পৰা যিটো গম পোৱা গ'ল যে তেখেতসকলক ইনফৰ্ম কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে চৰকাৰ বা গাঁও অঞ্চলৰ গাঁওবাসীৰ কথাখিনি জানিবৰ কাৰণে বা NGO সকলে হওক বা আমি মিডিয়ায়ো যিমানখিনি কৰিব লাগে ইমান কৰিব পৰাকৈ নাই সেয়া একেবাৰে সত্য কথা যে যিকোনো আপুনি যদি সুপ্ৰিম কোৰ্টৰ গাইডলাইন ইক'চেন্সিটিভ জোনৰ ডেফিনেশ্যন সাধাৰণ ৱেবছাইটতো মাৰি চাই নিজৰ মোবাইলটোতো মাৰি চাই স্পষ্টকৈ লিখা আছে খেতিৰ লগত জিৰ' সম্পৰ্ক খেতিৰ লগত ধান খেতি আন কিবা খেতি চাহ খেতি কোনো সম্পৰ্ক নাই ইক'চেন্সিটিভ জোনৰ 1 কিলোমিটাৰ 0 কিলোমিটাৰ 100 কিলোমিটাৰ হওক চবেই কৰিব পাৰিব ঘৰ বনোৱাৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে এনেকুৱা কোনো বিশাল অট্টালিকা নবনায় বা বিশাল কি কয় মানুহখিনিৰ এই সহজ সৰল মানুহখিনিৰ তেওঁলোকক জনোৱা হোৱা নাই সত্য কথাটো গ্ৰীণ ট্ৰাইব্যুনেলৰ কোনো অৰ্ডাৰ লোৱা নাই মুখ্যমন্ত্ৰী বা নিজৰ কোনো সিদ্ধান্ত লোৱা নাই এটা প্ৰপ'জাল কথা কোৱা হৈছে আৰু তাতে যদি ইক'চেন্সিটিভ জোন 0 নহয় 10 কিলোমিটাৰ হয় এই তাত থকা মানুহকেইজনৰ কাৰো একো বিন্দু ক্ষতি নহয় খেতি চলি থাকিব ঘৰ বনাই থাকিব পাৰিব ব্যৱসায় কৰি থাকিব পাৰিব য়েছ বিশাল বাণিজ্যিক কমপ্লেক্স কৰিব নোৱাৰিব তাত খনন কাৰ্য কৰিব নোৱাৰিব এই দুটা কাম এইখিনি মানুহে এনেও নকৰে তেনেহ'লে হাহাকাৰ কৰিবলৈ কি আছে কুঠৰিৰ পৰা আগলৈ গৈ কহৰাত তাত ইক'চেন্সিটিভ বিচৰা মানুহ যোন মানুহ কিছুমানক লৈ পেলাই মুস্তাক আছে গোলাঘাটৰ পৰা তেওঁ আহিছে তেওঁৰ কথা শুনিবলৈ যামগৈ নিশ্চয়কৈ মৃণালদা চাওক যে ইক'চেন্সিটিভ জোন এই গোটেই বিষয়টোক লৈ দেখা পোৱা গৈছে বিভিন্নজনৰ বিভিন্ন মত চৰকাৰে ইতিমধ্যে বিশেষভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষ্য প্ৰদান কৰিছে যে ইক'চেন্সিটিভ জোন পৰিসীমা তেওঁ 1 কিলোমিটাৰ হ্ৰাস হ'বগৈ একেটাইমত বিৰোধীয়ে 10 কিলোমিটাৰ বিচাৰিছে তাৰ কাৰণে প্ৰতিবাদ কৰিছে আৰু গোটেই বিষয়টোক লৈ কাজিৰঙাবাসী বা কুঠৰিবাসীয়ে কওক বা ইক'চেন্সিটিভ জোনত থকা যিসকল লোক আছে তেওঁলোকৰ জনৰ বিভিন্ন মত হৈছে দল সংগঠনেও এক প্ৰকাৰ সহযোগ কৰিছে বা সমৰ্থন কৰিছে
এই গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ এই মুহূৰ্তত মই কহৰাৰ তিনিগৰাকীকৈ ইয়াতে লোক আছে, এগৰাকী অধিবক্তা আছে, এগৰাকী স্থানীয় লোক আছে, দল সংগঠনৰ নেতৃবৰ্গ আছে। আমি কথা পাতিম। মই যিহেতু গোটেই বিষয়টো আপোনালোকে অৱগত হৈছে, এতিয়া ইক' চেঞ্চিটিভ জ'নৰ ইতিমধ্যে মুখ্যমন্ত্ৰীকে ভাষ্য প্ৰদান কৰিছে যে 1 কিলোমিটাৰ হ্ৰাস কৰিব লাগিব। গোটেই বিষয়টোক লৈ আপোনাৰ কি মত? হয়, নিশ্চিতভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বোকাখাতত আহি এটা কথা ঘোষণা কৰি থৈ গ'ল যে যিটো কাজিৰঙাৰ যিটো ইক' চেঞ্চিটিভ জ'ন 1 কিলোমিটাৰলৈ কমাই অনা হ'ব। গতিকে এই সিদ্ধান্তটো মই কাজিৰঙাবাসী হিচাপে মই এই সিদ্ধান্তটোক মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তটোক পুনৰ বিবেচনা কৰিবৰ বাবে মই আহ্বান জনাম। কাৰণ ইক' চেঞ্চিটিভ জ'ন 1 কিলোমিটাৰলৈ কমাই অনাৰ লগে লগে আমাৰ কিছুমান প্ৰব্লেম হ'ব। যেনে যিহেতুকে অলৰেডি সুপ্ৰিম কোৰ্টে কৈছে মাইনিং আৰু তাৰ ৰিলেভেণ্ট যিখিনি এক্ট সেইটো হ'ব নোৱাৰে। লগে লগে এইটো এটা 1 কিলোমিটাৰ কমাই অনাৰ লগে লগে ইয়াত ইণ্ডাষ্ট্ৰি গ্ৰ' কৰিব, হোটেল 5 ষ্টাৰ হোটেল বেছি এষ্টাব্লিছ হ'ব, আৰু 5 ষ্টাৰ হোটেল বা ইণ্ডাষ্ট্ৰি যদি ইয়াত এষ্টাব্লিছ হয় তেতিয়া পলিউশ্যন হ'ব, য'ত নেকি আমাৰ কাজিৰঙাক ডাইৰেক্টলি হেম্পাৰ কৰিব। গতিকে যেতিয়া 1 কিলোমিটাৰ কমাই অনা হ'ব, হয় ৰাইজে কৈছে যে উন্নয়ন হৈছে, এই উন্নয়নৰ যিটো ছাবজেক্টটো এই মুহূৰ্তত কিয় এৰাইজ হৈছে এইটো ইম্পৰ্টেণ্ট কথা। যোৱা প্ৰায় 10 বছৰ বিজেপিয়ে চৰকাৰ চলাই আছে, সেই সময়ত কিয় উত্থাপন নহ'ল, এই মুভমেণ্টত কিয় উত্থাপন হৈছে এইটো ইম্পৰ্টেণ্ট কথা। আৰু যিটো 1 কিলোমিটাৰলৈ কমাই অনা যিটো সিদ্ধান্ত চৰকাৰে লৈছে, এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু কথাটো হ'ল আমাৰ ওচৰ চুবুৰীয়া যদি ডাঙৰ ডাঙৰ হোটেল যদি ইয়াত এষ্টাব্লিছ কৰিব, 5 ষ্টাৰ হোটেল এষ্টাব্লিছ কৰিব, তেনেহ'লে আমাৰ ইয়াত থকা থলুৱা মানুহখিনিৰ যথেষ্ট সমস্যা হ'ব। যেনে তেখেতলোকৰ যিটো হোম ষ্টে যিটো ইক' ডেভেলপমেণ্টৰ কথা কৈ থকা হৈছে, বৰ্তমান ইক' ডেভেলপমেণ্টৰ কথা, ইক' টুৰিজমৰ কথা কৈ থকা হৈছে। গতিকে ইক' টুৰিজমৰ যথেষ্ট হেম্পাৰ পৰিব। আৰু আমাৰ যেনে যি ইয়াত কাজিৰঙাৰ দাঁতিকাষৰীয়া ৰাইজসকলে যেনেধৰণে হোম ষ্টে দি পেলাই বৰ্তমান তেখেতলোকে চলি আছে, সেইটোত যথেষ্ট প্ৰভাৱ পৰিব। আৰু যদি ইয়াত ডাঙৰ ডাঙৰ হোটেল, ডাঙৰ ডাঙৰ কোম্পানী যদি আহে, ইয়াৰ মানুহে কি অকল 4th গ্ৰেডৰ কাম কৰি থাকিব নেকি? সেইটো কথা মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। ইয়াৰ মানুহে অকল 4th গেটৰ এই ধোৱা পাখালা কাম কৰি থাকিব নেকি? তেখেতলোকৰো নিজৰ এটা হোম ষ্টে দিব, বাহিৰৰ মানুহক তেখেতলোকে আপ্যায়ন কৰিব, তেনেধৰণে তেখেতলোকৰ সেই কামখিনি কমি যাব। গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ, চৰকাৰক এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰক। আৰু যিটো আমাৰ যদি বেছি ইক' চেঞ্চিটিভ জ'নটো কমাই অনা হয়, তেতিয়া আমাৰ চাউথ ছাইডে যিখিনি মাইনিং আছে, যিটো পাহাৰ আছে, সেই পাহাৰ খননটো আৰু তীব্ৰভাৱে বাঢ়িব। গতিকে যিসকল লোকে এই ইক' চেঞ্চিটিভ জ'নটো কমাই অনা বিচাৰিছে, সেই ব্যক্তিসকল কোন হয়? সেই ব্যক্তিসকলৰ যদি আপোনালোকে বেকগ্ৰাউণ্ড যদি চেক কৰে, তেখেতলোকে ডাঙৰ ডাঙৰ পাহাৰ খান্দি শেষ কৰা ব্যক্তিসকল হয়। সেই ব্যক্তিসকলৰ যদি বেকগ্ৰাউণ্ড আপোনালোকে চেক কৰে, আপোনালোকে চাব তেখেতলোকে যোৱা প্ৰায় 10 বছৰ, প্ৰায় 15 বছৰ গোটেই পাহাৰ খান্দি শেষ কৰিলে। এতিয়া আপোনালোকে দেখিছে শিৱসাগৰত কি অৱস্থা হৈছে। এই তেনেকুৱা অৱস্থা যাতে অনাগত প্ৰজন্মই ভুগিব লগা নহয়, সেই কথাটোৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এই সিদ্ধান্তটোক পুনৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনাইছোঁ। মোৰ লগত এগৰাকী স্থানীয় যুৱতী আছে। গোটেই বিষয়টোৰ সন্দৰ্ভত তোমাৰ কি মত? আমি বিচাৰোঁ যে সচেতন নাগৰিক হিচাপে ESGটো কমাই ননাটো আমি বিচাৰোঁ। এতিয়া পাৰিলে মানে আৰু বঢ়াই পেলাই কাজিৰঙা সুৰক্ষিত কৰিব লাগে, কাৰণ বন্যজন্তুৰ থাকিবলৈ আমাৰ এইটো বায়'ডাইভাৰ্চিটি বহুত হাজাৰ হাজাৰ বছৰৰ পাছত সেইটো এটা বনে। এইটো ঘপককৈ যদি এনেকৈ ডেষ্ট্ৰয় কৰি দিয়া হয়, এই বনিবলৈ আকৌ হাজাৰ হাজাৰ বছৰ লাগিব। কিন্তু 5 ষ্টাৰ হোটেলটো নহয় না, যে 5 ষ্টাৰ হোটেল আহিলে বনাই দিলে, তেনেকুৱাটো নহয়। ESGটো আপোনাৰ এতিয়া হৈ থকা 10 কিলোমিটাৰ বাহাল হৈ থকাৰ সময়তেই গোটেই আপোনাৰ দক্ষিণ দিশৰ পাহাৰত বিঘা মাটি, হাজাৰ হাজাৰ মাটি তামোল গছ কৰি দিয়া হ'ল, কাটি গছ গছনি চব শেষ। তাত মাটি খান্দি খান্দি বহুতো পাহাৰ ধ্বংস কৰা হৈ গ'ল। এতিয়া অকল এটাই বন্ধ হৈ আছে, কি শিলকুঁৱাৰীটো। এতিয়া সেইটো আপোনাৰ যদি কমাই দিয়া হয়, লগালগ শিলকুঁৱাৰী ষ্টাৰ্ট হৈ যাব। আৰু দাদাই কৈছে অলৰেডি যে সমৰ্থন কৰি যিসকল ওলাই আহিছে তেওঁলোকৰ বেকগ্ৰাউণ্ড চেক কৰিব কৈছে। হয়, আমি চিনি পাওঁ, আমি কাজিৰঙা ৰাইজ হিচাপে, যে তেওঁলোকে কি কৰি আছে ইমান দিনে, তেওঁলোকৰ বেকগ্ৰাউণ্ড কি, তেওঁলোকে কি কৰি আছে, তেওঁলোক ৰখি আছে যে ESGটো কমাই দিয়ক। আৰু তেওঁলোকৰ লাইচেঞ্চ JCB চব ৰেডি হৈ আছে বুলি আমি গম পাওঁ। তেওঁলোকে লগালগ পাহাৰ খান্দিবলৈ ষ্টাৰ্ট কৰি দিব এফালৰ পৰা। আৰু ESGটো যেতিয়া কমাই পেলাই 1 কিলোমিটাৰ কৰা হ'ব, তেতিয়া দাঁতিকাষৰীয়া যিখিনি গাঁও চুব 1 কিলোমিটাৰ জনৰ ভিতৰত, তেওঁলোকৰ এটা উচ্ছেদৰ এটা ভয় থাকিব। আৰু হাতী মানুহ হওক বা জীৱ জন্তু মানুহৰ হওক সংঘাতটো বহুত বেছি বৃদ্ধি পাব। ইতিমধ্যে পাহাৰ শেষ কৰাৰ ফলত মানে
গোটেই হাতী আজিকালি হাতী মানুহৰ সংখ্যাত বৃদ্ধি হ'বলৈ ধৰিছে হাতী আমাৰ তললৈ নামি আহে গোটেই গাঁৱে গাঁৱে ঘূৰি ফুৰে আগতেতো এইটো নাছিলে ইমান হাতীৰ উপদ্ৰৱ নাছিলে হাতীৰ উপদ্ৰৱ বাঢ়ি বাঢ়ি গৈ আছে অকল এলিফেণ্ট কৰিডৰবোৰ ধ্বংস হোৱাৰ ফলত আৰু তাত খাদ্য বস্তুৰ অভাৱ হোৱাৰ ফলত এতিয়া যেতিয়া যিটো 1 কিলোমিটাৰ কৰি দিয়া হ'ব তেতিয়া গোটেই ওচৰ চুবুৰীয়া গাঁওবোৰ যিবোৰ পৰিব ESGৰ ভিতৰত তেওঁলোকৰ গোটেই মানুহখিনি আমাৰ এটা মানে দিগদাৰ হ'ব গোটেই আহি পেলাই এনিমেলে আমাৰ গোটেই ঘৰতে বাহৰ পাতি থাকিব এতিয়া মোৰ ঘৰ 2 কিলোমিটাৰ জনৰ ভিতৰত হ'ব পৰিব মানে যদি 1 কিলোমিটাৰ কৰি দিয়া হয় তেতিয়া কিমান এটা ডাঙৰ হেম্পাৰ হ'ব ভাবিব লাগে আৰু মই বুজি পোৱা নাই কিয় দল সংগঠনে এটা সময়ত কৈ আছে যে এটা সময়ত আন্দোলন কৰিছিলে যিটো আপোনাৰ 10 কিলোমিটাৰ নকৰিবৰ কাৰণে সেইটো সময়ত 10 বছৰ 15 বছৰ আগতে কাজিৰঙাৰ পৰিস্থিতি তন্ত্ৰটো বহুত বেলেগ আছিলে তেতিয়া ডাঙৰ হোটেল নাহিছিলে তেতিয়া গোটেই ব্যৱসায়টো থলুৱা মানুহৰ হাতত আছিলে কিন্তু এতিয়া গোটেই ব্যৱসায়টো থলুৱা মানুহৰ হাতৰ পৰা পুঁজিপুতিলৈ গৈ আছে জীপ চাফাৰীটো আমাৰ হাতত আছিলে এতিয়া জীপ চাফাৰীও লাহেকে ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ গৈছে আৰু তাৰ পাছত ব্যক্তিগতকৰণ হ'ব সেইটো বস্তু আমাৰ কাজিৰঙা ৰাইজে কিয় বুজি পোৱা নাই যিসকল লোক টুৰিজিমৰ লগত জড়িত হৈ আছে মোৰ গোটেই ঘৰৰ ফেমিলি টুৰিজিমৰ লগত জড়িত মই এগৰাকী কৃষক হয় মই ফাৰ্মিং কৰি চলি আছোঁ তেনেকুৱা ধৰণৰ আপোনাৰ যিখিনি ইক' টুৰিজিম হওক বা যিখিনি ধৰি লওক ফাৰ্মিং হওক এইখিনি মানুহে কিয় প্ৰমোট কৰা নাই আমাৰ ইয়াত বাহিৰাগত পুঁজিপতিক আনি অকল মাটি বিক্ৰী আছে এফালৰ পৰা শেষ কৰি গৈ আছে আমাৰ পানী নাটনি হৈছে এতিয়া আমাৰ গোটেই গ্ৰাউণ্ড ৱাটাৰ লেভেল শেষ হৈ গৈছে আগতে খৰালি আমাৰ গাঁৱত আমাৰ অঞ্চলত পানী নুশুকায় এতিয়া গেলন ৱাটাৰ আপোনাৰ হাজাৰ হাজাৰ লিটাৰ পানী হোটেলবোৰে কনজিউম কৰাৰ কাৰণে যিটো ফ্ৰেছ ৱাটাৰ হয় সেইটো আমাৰ এতিয়া টিউবৱেল মাৰিলে মানে পানী নোলায় নৰ্মেল টিউবৱেলত গম পাইছেনে বৰৱেল কৰি গোটেই হোটেলবোৰে পানীটো লোৱাৰ কাৰণে আৰু হোটেলবোৰৰ কোনো পানী মানে হাৰ্ভেষ্টিঙৰ কোনো চিষ্টেম নাই তেওঁলোকে পানী হাৰ্ভেষ্ট কৰিব লাগে নিয়মতে তেওঁলোকে কিন্তু নকৰে একো তেনেকুৱা ব্যৱস্থা নাই পলিউশ্যন ৱেষ্ট মেনেজমেণ্টৰ কোনো ব্যৱস্থা নাই কাজিৰঙাত সেইখিনি উন্নয়ন হ'ব লাগে কিন্তু সেয়া হোৱা নাই এটা সাধাৰণ এক্সিডেণ্ট হ'লে মানে ৰাইজ গুৱাহাটী যোৰহাট দৌৰি ফুৰিব লাগে ডিব্ৰুগড় ঘূৰি ফুৰিব লাগে আমাৰতো হস্পিটেলতে ব্যৱস্থা দিব লাগে নামততো ডাঙৰ হস্পিটেল আছে কিন্তু কামত একো নাই হয় চাওক আমি প্ৰথমৰ পৰা ইয়াৰ বিৰোধিতা কৰি আছোঁ মুখ্যমন্ত্ৰীজনে ঘোষণা কৰি দিয়াৰ পাছৰ পৰা আৰু আমি এইটো কথা ক'ব খুজিছোঁ যে কাজিৰঙাৰ আমাৰ দক্ষিণ দিশত থকা যি কাৰ্বি পাহাৰ সেই কাৰ্বি পাহাৰত আমাৰ কাজিৰঙাৰ যিবিলাক বন্যপ্ৰাণী সেই বন্যপ্ৰাণীবিলাক বানপানী অহাৰ সময়তে গৈ তাত উঠেগৈ সেইটোৱে আমাৰ প্ৰথম আশ্ৰয়স্থল আৰু সকলো জীৱ জন্তুৱে সেই জেগাবিলাক চিনি পায় তেওঁলোকে মুক্ত মনেৰে তাত বিচৰণ কৰে যিহেতু এতিয়া 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন তাত হৈ আছিলে কিন্তু এতিয়া যদি তাক 1 কিলোমিটাৰ আপোনাৰ কৰিবলৈ হয় বা 10 কিলোমিটাৰটো কমাই 9 কিলোমিটাৰটো কমাই 1 কিলোমিটাৰ কৰিবলৈ হয় সেই কাৰ্বি আংলঙৰ পাহাৰকেইটাৰ অৱস্থাটো কি হ'ব প্ৰথমতে আমাক সেই কথাটো ক'ব লাগে আমি দেখিছোঁ যে 10 কিলোমিটাৰ আপোনাৰ ইক' চেঞ্চিটিভ জ'ন হৈ আছিলে তাত আপোনালোকে এই ভিডিঅ'টো চাওক এই ভিডিঅ'টো আপোনালোকে চাওক আপুনি যদি অকণ দেখুৱাই দিয়ে কেমেৰাটো ক্ল'জ কৰিব কৈছোঁ হয় এই ভিডিঅ'টো চাওক এই ভিডিঅ'টো 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন ঘোষণা হৈ থকাৰ পাছত ইয়াত এনেকৈ অবৈধভাৱে খনন চলি আছে পাহাৰত আপোনালোকে চাওক জেচিবি ডাম্পাৰ লগাই এনেদৰে তাত আচলতে এনেকৈ শিল খান্দি থকা হৈছে মাটি খান্দি থকা হৈছে যদি এইটো 1 কিলোমিটাৰ কৰে ইক' চেঞ্চিটিভ জ'নৰ যদি পৰিসৰটো কমাই দিয়ে তেতিয়াহ'লে সেই পাহাৰকেইটা থাকিবনে আমাৰ জীৱ জন্তুবিলাক বাৰিষাৰ সময়ত ক'লৈ যাব আৰু ইয়াত এইটো যদি আমি উন্নয়নৰ বিৰোধী নহয় দেই আমি উন্নয়নৰ বিৰোধিতা আমি কৰা নাই কিন্তু ইয়াত যদি 5 ষ্টাৰ হোটেল যদি বনায় ইয়াত দেৱাল যদি সৃষ্টি কৰিবলৈ হয় সেই দেৱালবিলাকে আমাৰ এনিমেল যিবিলাক অহা যোৱা কৰা কৰিডৰ সেই কৰিডৰবিলাক সংকুচিত নকৰিবনে সেই কথাবিলাকো চাব লাগিব কাৰণ এখন আমাৰ প্ৰকৃতিয়ে দিয়া এখন কাজিৰঙা সেই কাজিৰঙাখন আমি কোনো মানুহে ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে আমি কাজিৰঙাৰ মোৰ ঘৰ 500 মিটাৰ দূৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মোৰ ঘৰ 500 মিটাৰ দূৰত মই ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত 1 কিলোমিটাৰ দিলেও মই তাতে পৰি থাকিম মোৰ ঘৰ তাতেই কিন্তু এই কথাটো অন্ততঃ সকলোৱে মনে প্ৰাণে বিচাৰক যে কাজিৰঙাখন এখন ভগৱানে দিয়া উপহাৰ আমাৰ অসমৰ স্বাভিমান এই স্বাভিমানে যাতে কোনো পধ্যে কুঠাৰাঘাত নহয় কোনো কাৰণতে যে কাজিৰঙাখন আচলতে ম্লান নহয় কাজিৰঙা সন্মান এই কথাটো সকলো অসমবাসী ৰাইজে আচলতে ইয়াৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ একাংশই এই বিষয়টো মুস্তাক মই ধন্যবাদ জনাব লাগিব কাৰণ তুমি তিনিওজনকে কথাখিনি ক'বলৈ দিলা আৰু তেওঁলোকে উদঙাই দিলে তেওঁলোকৰ ধাৰ্যৰ পৰা যে সেই আগতে কোঠৰীৰ পৰা কথা কোৱা মানুহখিনিৰ দৰাচলতে সাধাৰণ মানুহ গাঁৱৰ মানুহ নে তেওঁলোকে এই মাইনিঙৰ আৰু খননৰ লগত জড়িত মানুহ তেওঁলোকে অভিযোগ কৰিছে যে তেওঁলোক খননৰ লগত জড়িত মানুহ তো দ্যাটছ ভেৰি ইণ্টাৰেষ্টিং এটা এনালাইচিছ হোৱাৰ ফলত গোটেই বস্তুতে বেলেগ হৈ গ'ল কিন্তু এটা বস্তু লগতে কৈ থওঁ দেই 5 ষ্টাৰ হ'ব লাগে নালাগে সেইটো এটা বেলেগ দিবে কিন্তু 5 ষ্টাৰত থাকিব অহা মানুহে হোমষ্টেৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই হোমষ্টেটো বেলেগ 5 ষ্টাৰটো বেলেগ কিন্তু ভদ্ৰ মহিলাগৰাকীয়ে ইমান ভাল কথা কৈছে যে পলিউশ্যনটো আৰু পানীটো ৰাজাজী নেশ্যনেল পাৰ্কত যদি কোনোবাই যায় গম পাব এইখন নেশ্যনেল পাৰ্ক হৈ থকা নাই এইখন বিবাহ ভৱন হয় সব ডাঙৰ ডাঙৰ হোটেলে খালি বিয়া পাতে নামত ফৰেষ্টত ভগৱানে নকৰক আজি বা 50 বছৰ পিছত কাজিৰঙা গৈ পেলাই বিবাহ স্থলীলৈকে ৰূপান্তৰিত হৈ
এইটো হয় দৰা পাৰ্টি এখন হোটেলত কইনা পাৰ্টি এখন হোটেলত থকা এটা কাহিনীলৈ ৰূপান্তৰিত নহওক সেই আশাৰে মই আৰু কিয় তেওঁলোকে দেখাব খুব চেষ্টা কৰে যে গ্ৰামৰ খেতি নষ্ট হ'ব, ঘৰ বনাব নোৱাৰিব, আৰ্থিক আৰু সামাজিকভাৱে উন্নয়ন নহ'ব। কহৰাত অহাৰ লগে লগে কহৰা মানুহখিনিয়ে অভিযোগ কৰিলে যে কুঠৰিত থকা মানুহবিলাক আচলতে সাধাৰণ নাগৰিক নহয়, গাঁৱলীয়াও নহয়, সাধাৰণ গাঁৱৰ মানুহো নহয়, তেওঁলোক হ'ল এই খনন কাৰ্যত জড়িত হৈ থকা JCB মালিক বা তেওঁলোকৰ লগত কাম কৰা মাটি কাটিবৰ কাৰণে বা বিভিন্ন খননক লৈ কাৰ্বি পাহাৰখন ধ্বংস কৰাৰ মূল মানুহ এইবিলাক হ'ল, এওঁলোকে সবেই জানেই। ইণ্টাৰেষ্টিং অবজাৰ্ভেশ্যন ইজনে পিছৰ অভিযোগটোৰ কথা মতে। সেইটো যদি হয়, অভিযোগ যদি সত্য, এই মানুহখিনি সঁচাকৈ তেওঁলোকে প্ৰতিবাদ সেইটো কাৰণে কৰিছে। কাৰণ সাধাৰণ মানুহৰ এটা গ্ৰাফিক্স আমাক দেখাব হিৰকে, সাধাৰণ মানুহৰ ইক' চেঞ্চিটিভ জোনৰ কোনো লগত সম্পৰ্কই নাই, দৈনন্দিন জীৱন আৰু কৃষিকাজ কোনো সম্পৰ্কই নাই। সাধাৰণ মানুহে বহুত 3, 4, 5 মহলা ঘৰ নবনায় নহয়, এনেও কাজিৰঙাত কোনো নবনায়। যি বনাইছে হোটেলকেইখনেই বনাইছে, আৰু হোটেলকেইখন ইতিমধ্যে বনাই হৈ গ'লেই। নতুনকৈ হ'বৰ সময়ত এইবাৰ ৰেগুলেশ্যনহে হ'ব লাগিব। মনত ৰাখিব, কাজিৰঙাখনক প্ৰটেকশ্যন কৰিবলৈ 3টা লেয়াৰ আছে। প্ৰথম লেয়াৰটো এটা কাজিৰঙাৰ এখন নেশ্যনেল পাৰ্কৰ বাউণ্ডেৰী আছে, আৰু বাউণ্ডেৰীৰ ভিতৰত যথাযোগ্য যি কৰিব লাগে চৰকাৰে কৰি আছে, আৰু বাউণ্ডেৰীৰ ভিতৰত আপোনাৰ মাটি থকা মানে যদি সোমাই বাউণ্ডেৰীটো হৈ গ'ল তেন্তে আপোনাৰ মাটি যদি আছিলেও গ'লগৈ। তাৰ বাহিৰত আছে নেক্সট 9টাকে, 1, 2 নহয় 9টা এলিফেণ্ট কৰিডৰ আছে, অৰ্থাৎ সেইফালেৰে জন্তুবিলাক অহা যোৱা কৰে কাৰ্বি আংলঙলৈকে। নামকেইটা মই এটা এটাকৈ কৈ দিছোঁ আপোনাক। প্ৰথমটো হ'ল পাণবাৰী, দ্বিতীয়টো হ'ল হালদিবাৰী, তৃতীয়টো হ'ল বাগৰি, 4 নম্বৰ হ'ল হাৰমতি, 5 নম্বৰটো হ'ল কাঞ্চনজুৰি, 6 নম্বৰটো হ'ল হাতীদণ্ডী, 7 নম্বৰটো হ'ল দেওচুৰ, 8 নম্বৰটো হ'ল চিৰাং, আৰু 9 নম্বৰটো হ'ল আমগুৰি। এই 9টা এলিফেণ্ট কৰিডৰেৰে অহা যোৱা কৰি থাকে, আৰু এই 9টা এলিফেণ্ট কৰিডৰৰ ওপৰেৰে এই 34 কিলোমিটাৰৰ ফ্লাইঅভাৰ বনিবলৈ গৈ আছে, যাতে নিৰবিচ্ছিন্নভাৱে কোনো ধৰণৰ বাধা নোহোৱাকৈ এই এলিফেণ্ট কৰিডৰটো অহা যোৱা কৰি থাকিব পাৰিব। উচ্চতম ন্যায়ালয়ে আজি ৰায় দিছে যে এলিফেণ্ট কৰিডৰটো কোনো বদলাব নোৱাৰে। শুনিবলৈ বেয়া শুনি আপোনালোকৰ, যালে যাব কাজিৰঙা অভয়াৰণ্যৰ এলিফেণ্ট কৰিডৰৰ কাষত যথেষ্ট কনষ্ট্ৰাকশ্যন ইতিমধ্যে হৈ গৈছে। এই এলিফেণ্ট কৰিডৰ ইয়াৰ তৃতীয় আৰু থাৰ্ড যিটো লেয়াৰটোৱে হ'ল ইক' চেঞ্চিটিভ জ'ন, য'ত বাউণ্ডেৰী আৰু কৰিডৰৰ বাহিৰত ইক' চেঞ্চিটিভ জ'নটো আছে। ইক' চেঞ্চিটিভ জ'ন আৰু কৰিডৰ একে বস্তু নহয়। কিবা কাৰণে যদি ইক' চেঞ্চিটিভ জ'ন 0 কিলোমিটাৰ হৈ যায়, এই কিন্তু এলিফেণ্ট কৰিডৰ যেনেকৈ আছিল তেনেকেই থাকিব, তাক কোনেও চুব নোৱাৰিবগৈ। আজি মুখ্যমন্ত্ৰীয়ে প্ৰেছ কনফাৰেঞ্চ কৰিছিলে, তাৰ আগতে মই হিমাচল প্ৰদেশত এই মুহূৰ্তত গানৰ কামত ব্যস্ত হৈ থকা সংগীত শিল্পী নীলোৎপল, কিয়নো সংগীত শিল্পী নীলোৎপলক মই মাতিছোঁ কথা জানিবৰ কাৰণে, কাৰণ তেওঁ পৰিৱেশ সম্পৰ্কীয় যথেষ্ট তেওঁ খবৰ ৰাখে বা তেওঁৰ মতবাদখিনি বৰ স্পষ্ট, মই জানিব বিচাৰিম এই বিষয়ে। ইম'শ্যনটো বাদ দিয়া, আৱেগ বাদ দিয়া, চিধা চিধি কথাখিনি কোৱাগৈ। ইম'শ্যন আৱেগৰে দিনটো যি গ'লগৈ, বহুত সময়ত মানে ভুলো ভাবি আছে যে তুমি কি ধৰণৰ চলিউশ্যন এটা প্ৰপ'জ কৰিব বিচাৰা নীলোৎপল? হয় মৃণাল দা, প্ৰথমে মই নমস্কাৰ জনাইছোঁ। আৰু এই ক্ষেত্ৰত মই আচলতে প্ৰথমেই মোৰ যি ধাৰণা, মোৰ এনেকুৱা লাগিছে যে মুখ্যমন্ত্ৰী মহোদয়ে নিজে আচলতে ভালকে গোটেই বস্তুখিনি নুবুজাকে তেওঁ থুলমূলকে বুজি এটা ষ্টেটমেণ্ট দি দিলে নেকি 1 কিলোমিটাৰ বুলি, যাৰ কাৰণে চাগে ইমান ডাঙৰ বিতৰ্কটো হৈছে। আৰু মোৰ সীমিত জ্ঞানেৰে মই এই বিষয়টোত একেবাৰে নাজানো, কিন্তু মই এইকেইদিন অলপমান পঢ়া শুনা কৰি বা 2-এজন জনা মানুহৰ লগত মই কণ্টিনিউৱাছলি কথা পাতি কিছুমান কথা গম পাইছোঁ যে কাজিৰঙাত বৰ্তমান সময়ত 12-13টামান এলিফেণ্ট কৰিডৰ বা এনিমেল কৰিডৰ আছে, যিখিনি 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰাটো প্ৰেক্টিকেলিয়ে পচিবল নহয়। ঠিক তেনেদৰে বোকাখাট টাউনখনৰ ফালে সেইফালে যদি যায় তেতিয়াহ'লে কাজিৰঙাৰ বৰ্ডাৰটোৰ পৰা বোকাখাট টাউনখন 2 কিলোমিটাৰ নে 3 কিলোমিটাৰ, গতিকে সেইখিনি ঠাইত তাৰ পৰা আৰু আগলৈ 8 কিলোমিটাৰলৈকে মানে ইক' চেঞ্চিটিভ জ'নটো আছে।
আৰু তেনেকৈ বিভিন্ন ঠাইত কোনোবা এঠাইত আছে কাজিৰঙাৰ ব্ৰহ্মপুত্ৰখনৰ ইটো পাৰলৈকে আছে য'ত গাঁও কিছুমান আছে আৰু তালৈ কেতিয়াও আজিলৈকে জীৱ জন্তু যোৱাই নাই তো গতিকে তেনেকুৱা ধৰণৰ কিছুমান ঠাই আছে য'ত ইক' চেঞ্চিটিভ জন্তু কমাই আনিলেও কোনো চাগে প্ৰব্লেম নাই মই ভাবোঁ ভালকৈ তেওঁ ছাৰ্ভে এটা কৰি পেলাই ইমান জনা শুনা মানুহ আছে ভালকৈ ছাৰ্ভে এটা কৰি ক'ত জীৱ জন্তুৰ গছ গছনিৰ ক্ষতি নহয় ক'ত আমাৰ কেনেকৈ কৰিলে আমাৰ কাজিৰঙাখন আগৰ নিচিনাকৈ থাকিব আৰু তাৰ লগতে স্থানীয় লোকসকলৰো উন্নতি হ'ব বা ডেভেলপমেণ্ট কিন্তু তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ প্ৰথম কথাটোতো হৈছে যে তেওঁলোকে কৈছে যে 5 ষ্টাৰ হোটেলৰ কথাটো 5 ষ্টাৰ হোটেল আমাক লাগে মই যিমান কেইখন ভাৰতৰ অভয়াৰণ্য মই ফুৰিবলৈ গৈছোঁ 5 ষ্টাৰ হোটেল আছে প্ৰায়খিনিতে আৰু আমাৰ কাজিৰঙাটো ডেফিনেটলি লাগে কিন্তু 100জোপা গছ কাটি বা জীৱ জন্তুৰ মানে অপকাৰ কৰি নহয় আৰু এইখিনিতে মই ক'ব বিচাৰিম যে অলৰেডি তেওঁলোকে ডেভেলপমেণ্ট বুলি যে কৈছে ডেভেলপমেণ্ট মানে তেওঁলোকে কি বুজাইছে আচলতে ডেভেলপমেণ্ট বুলি কৈ যিখিনি একচুৱেলি ইক' চেঞ্চিটিভ জ'নৰ মাজত যিখিনি কাম কৰিব নোৱাৰি ধৰক প্ৰদূষণযুক্ত একো ফেক্টৰী চেক্টৰী বহাব নোৱাৰি বা তেনেকুৱা ধৰণৰ কিছুমান আছে মই বহুত বেছিকৈ নাজানো কিন্তু যিখিনি ষ্টেডিয়াম বনোৱা হওক ঘৰ বনোৱা হওক তাৰ পৰা কিবা কিবি সৰু সুৰা বিজনেছ হওক হোটেল হওক ৰিজৰ্ট হওক এইবিলাকতো তেওঁলোকে কৰি আছে আৰু এইবিলাক মেনেজেবল বস্তু যিখিনি বস্তু মেনেজ হৈ আছে আৰু যিখিনি বস্তু মেনেজেবল তাৰ নেক্সট কিবা এটা কৰিবৰ কাৰণেহে তেওঁলোকে ইক' চেঞ্চিটিভ জোনটো কমাব খুজিছে আমি এতিয়া প্ৰশ্ন কৰিব লাগে যে আপোনালোকৰ আচলতে প্লেনটো কি ইক' চেঞ্চিটিভ জোনটো কমাই পেলাই আপোনালোকে কৰিব কি সেইটোহে আমি আচলতে সুধিব লাগে ইক' চেঞ্চিটিভ জোন কমোৱাৰ পিছত যদি বোকাখাটত যদি ইথানলৰ প্লাণ্ট এটা বহুৱাই দিয়ে তেতিয়া কি হ'ব বোকাখাট যোৰহাট এফালে কাজিৰঙা জীৱ জন্তুবিলাকৰ কি হ'ব গছ গছনিবিলাকৰ তো গতিকে আমি কিয় কৰিব খুজিছে আচলতে মই সেইটোহে সুধিব বিচাৰিছোঁ আৰু প্ৰত্যেকে আমি সেই প্ৰশ্নটো সোধা উচিত আচলতে ধন্যবাদ তুমি গানৰ মাজেদিও যে এইখিনি কথা কৰিছা ভাল কথা চাওক 4টাকে ৰেঞ্জ আছে প্ৰথমে হ'ল বুঢ়া পাহাৰ তাৰপিছত আহিল বাগৰি তাৰপিছত আহিল কঁহৰা আৰু তাৰপিছত একেবাৰে অগৰাতলি আৰু আপুনি দেখিছেই মূল ৰাস্তাটো এফালে গৈছে আৰু যিমানে বাগৰি পাৰ হৈ গৈছে অলপমান বাউণ্ডেৰীটো চাউথৰ পিনে কমি গৈছে তেনে অৱস্থাত এটা 10 কিলোমিটাৰ বেল্ট সম্ভৱ নহয় 1 কিলোমিটাৰ বেল্টটো সম্ভৱ নহয় চবতে ছাইট স্পেচিফিক A B C D প্ৰতিটো 1 কিলোমিটাৰ মূৰে ডিষ্টেঞ্চত বেলেগ বেলেগ হ'ব আৰু তাৰ কাৰণে কাৰণ চৰকাৰে ইতিমধ্যেই কৈছে যে আৰু এই কথাটো সত্য যে এফালে জখলাবন্ধা আৰু আনফালে বোকাখাট দুইখনে ওচৰা ওচৰিৰ পৰা তাতে কিবা ডাঙৰ কাম কৰিব গ'লে এই ইক' চেঞ্চিটিভ জ'নৰ কথাটোত আহে তেনে অৱস্থাত তোমাৰ ক'বলগীয়া কি হাউ ইট উইল বি এফেক্টিভ মই সেই একেটা কথাই আকৌ ক'ব বিচাৰিম যে বিভিন্ন জেগাত ভালকৈ কাজিৰঙাখনৰ এটা ছাৰ্ভে কৰি ক'ত কমাব পাৰি যদি ইমান কমোৱাটো প্ৰয়োজনে তেতিয়াহ'লে ক'ৰবাত কমাই ক'ৰবাত বঢ়াই ঠিক তেনেকৈ কামটো কৰিব লাগে আৰু ৰাইজক সেই কথাখিনি আচলতে জনাব লাগে আৰু তাৰপিছত দ্বিতীয় কথাটো হৈছে যে জীৱ জন্তুৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱাকৈ এনিমেল কৰিডৰবিলাকত কোনো পধ্যে কমাব নোৱাৰিবই সেইটো তেওঁ কি ভিত্তিত 1 কিলোমিটাৰ বুলি ক'লে মই নাজানো আৰু এটা কথা মই আপোনাক ক'ব বিচাৰিম এই যে হোটেল ৰিজৰ্ট এইবিলাক যে বনি আছে বাণী গ্ৰীণছ বুলি এখন ৰিজৰ্ট আছে যিখন সকলোৱে কয় যে মুখ্যমন্ত্ৰীৰ পত্নীৰ বুলি আৰু সেইখন আছে একেবাৰে এনিমেল কৰিডৰ এটাৰ কাষত আৰু তাত যদি কিবা পাৰ্টি চাৰ্টি হৈ থাকে বা কিবা ফাংচন হৈ থাকে কেতিয়াবা তেতিয়াহ'লে জীৱ জন্তুৱে কেনেকৈ সেই এনিমেল কৰিডৰটোৰে পাৰ হ'ব তেওঁলোকেতো ভয় খাব গতিকে এই বস্তুবিলাক আগতেই চোৱা নাই গতিকে এতিয়া সচেতন হ'বৰ হ'ল সকলো আৰু যি ঠাইত আমাৰ 5 ষ্টাৰ হোটেলখন হ'ব সেই ঠাইখিনিৰ ওচৰে পাজৰেও যাতে কোনো ধৰণৰ এনিমেল কৰিডৰ বা এলিফেণ্ট কৰিডৰ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু দ্বিতীয়তে আৰু এটা ইম্পৰ্টেণ্ট কথা যে মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে তাত চাফাৰী কৰা যিখিনি ল'ৰা আছে আৰু চাফাৰী কৰোৱা বা চাফাৰীৰ বিজনেছ কৰা আৰু ওচৰে পাজৰে যিকোনো দোকান পোহাৰ সৰু সুৰা তেওঁলোকৰ বিজনেছ ডেভেলপ হ'ব বুলি কৈছে এতিয়া কথাটো হৈছে এই গোটেই বস্তুবিলাক কৰাৰ পিছত যেতিয়া টুৰিষ্ট আৰু বেছিকৈ অহা হ'ব তেতিয়া গুৱাহাটীৰ গ্ৰীণ বাছৰ যেনেকৈ মনোপলি হৈ গ'ল গোটেই গুৱাহাটীৰ চিটি বাছৰ ইমান বছৰ বিজনেছ কৰি থকা মালিকবিলাকক মাৰি পেলালে তো গতিকে সেই মনোপলি হৈ যেনেকৈ ৰিণিকী ভূঞা শৰ্মাৰ আণ্ডাৰলৈ গ'ল তেনেকৈ কাজিৰঙাটো গোটেই চাফাৰীখিনি ৰিণিকী ভূঞা শৰ্মাৰ আণ্ডাৰত গুচি যাব নেকি এই ইমান বছৰে কাজিৰঙা চাফাৰী বিজনেছ কৰি অহা ল'ৰাবিলাকৰ পেটৰ ভাত মৰিব নেকি এই গোটেই বস্তুবোৰ আমাক আগতীয়াকৈ ক্লিয়াৰিফিকেশ্যন দিব লাগিব তেওঁলোকে ধন্যবাদ নিৰুৎপল কথাটো হ'ল যে এই কথাটোত বহুত বেছি বিভ্ৰান্তি দেখি গ'ল আজিকালি মুখ্যমন্ত্ৰীখিনি প্ৰেছ কনফাৰেন্সৰ পৰা বহুতখিনি কথা স্পষ্ট যেন লাগিছে আৰু তাৰে মই কিয়দাংশ আপোনাক দেখা বিচাৰিম মই এতিয়া য'ত যোৱাকালিৰ যিটো NRL
বা বোকাখাত এইবিলাক কথা আজি কোৱা হোৱা নাই NRLটো 22-10 কিলোমিটাৰ দূৰত বহুত দূৰত একো নহয় বাৰু সো আকৌ কৈছোঁ ইক' চেঞ্চিটিভ জোন আমাক লাগে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 5 10 য'তে সেইটো ষ্টাইল স্পেচিফিক এটা বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি হয়গৈ তাত সাধাৰণ মানুহৰ কোনো ধৰণৰ সম্পৰ্ক নাইগৈ আৰ্থ সামাজিক উন্নতি নহ'ব বুলিও কোৱা হৈছে এটা কমপ্লিটলি ভ্ৰান্ত এইটো ইক' চেঞ্চিটিভ জোন লৈ পেলাই আলোচনা হৈছে আমি দেখিছোঁ খুব বিভ্ৰান্তিকৰ কথা কিছুমান ওলাই আহিছে আচলতে কাজিৰঙাৰ বাবেই নহয় গোটেই আমাৰ যিমানবোৰ প্ৰটেক্টেড এৰিয়া আছে ৱাইল্ড লাইফ চেঞ্চুৰী হওক নেশ্যনেল পাৰ্ক হওক তাৰ এটা বাফাৰ থাকে আৰু সেই বাফাৰটো মানে সেইটো কি হয় ডাইৰেক্ট আমি পাৰ্ক এখন কাজিৰঙাখন তাক এৰিয়ে আমাৰ কোনোবা এটা চুবুৰী নাথাকে বা তাক এৰিয়ে আমাৰ ক'ৰবাত চিনেমা হল এটা নাথাকে তাক এৰিয়ে আমাৰ ক'ৰবাত হস্পিটেল এখন নাথাকে বা সেইখনৰ বাহিৰতে মানে ক'ৰবাত হোটেল গতিকে আমাক এটা বাফাৰ থাকে সদায় সেই বাফাৰটো এটা ইক' ফ্ৰেজাইল জ'ন হয় আৰু সেইটো 1986ৰ যিখন এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট আছে তাতেই কোৱা হৈছিল যে এটা ইক' ফ্ৰেজাইল জ'ন আমাক প্ৰয়োজন হয় বাফাৰটো আৰু সেইটো খুব চাইট স্পেচিফিক কথা ক'ৰবাত হয়তো 5 কিলোমিটাৰো হ'ব পাৰে ক'ৰবাত 500 মিটাৰো হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু থাকিব লাগিব সেই কথাটো কৈছিল এইটো কাৰণে যাতে হিউমেন ইণ্টাৰফাৰেঞ্চটো বাঢ়ি নাযায় ধৰি লওক এখন প্ৰটেক্টেড এৰিয়া আছে তাত মানুহে ক'ৰবাত আমাৰ ইয়াত সেইবোৰ নহয় কিন্তু বেলেগ বেলেগ ৰাজ্যত এনেকুৱা হয় মানুহে খৰি লুৰিব গৈছে ভিতৰত গছ কাটি আছে মানুহৰ ধৰি লওক আগতেতো এনেকৈ সেইটো কৰিছিল কিন্তু প্ৰটেক্টেড এৰিয়া ঘোষণা হোৱাৰ পাছত ধৰি লওক বহুত লিমিট হৈ গ'ল গতিকে তেওঁলোকে যাতে সেই কাৰ্য ক্ৰমান্বয়ে কমি আহে বা অল্টাৰনেটিভ বেলেগ বেলেগ হেৰি লয় সেইটো কাৰণে আচলতে এনেকুৱা ধৰণৰ কামবোৰ কৰিছিল আৰু বাফাৰটো মানে সেই মানে প্ৰটেক্টেড এৰিয়াটো প্ৰটেক্ট কৰিবৰ কাৰণে আচলতে বাফাৰটো ডাঙৰ হোৱাটো সকলোৱে বিচাৰিছিল আৰু কাজিৰঙাৰ ক্ষেত্ৰতে নহয় যেতিয়া আমাৰ এই কথাটো আহিলে 86ত তাৰপৰা চাব 2002 বৰ্ষত আচলতে তেতিয়ালৈকে বিশেষ ক'তো তেনেকুৱা ধৰণৰ জ'ন ডিক্লেয়াৰ বাফাৰ হোৱা নাছিল গতিকে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন এটা ষ্ট্ৰেটেজি হ'ল আৰু তেওঁলোকে ক'লে যে এটা ডিফল্ট প্ৰত্যেকখন মানে অৰণ্যৰ দাঁতি কাষৰীয়া মানে যিবোৰ ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য তাৰ দাঁতি কাষৰীয়া অঞ্চলত বা কনজাৰ্ভেশ্যন ৰিজাৰ্ভ কমিউনিটি ৰিজাৰ্ভো হ'ব পাৰে এটা 10 কিলোমিটাৰ ডিফল্ট এটা ইক' চেঞ্চিটিভ জ'ন থাকিব লাগিব য'ত কিছু কাম কৰাত বাধা আহিব ধৰি লওক আমাৰ সেই 10 কিলোমিটাৰৰ ভিতৰত এটা ডাঙৰ বান্ধ এটা আমি নদী বান্ধ এটা তাত মানে সেইটো কেতিয়াও ইমপ্লিমেণ্ট কৰা নহ'ব বা বৰ ডাঙৰ একদম হাই ভল্টেজ ৱায়াৰ হাই টেনশ্যন ৱায়াৰ সেইফালেদি যাব নোৱাৰিব কাৰণ এখন প্ৰটেক্টেড এৰিয়াৰ ভিতৰত বহুত লং ৰেঞ্জিং এনিমেলছ থাকে মেগাফ'নাছ লাইক এলিফেণ্টছ আপোনাৰ গড় থাকিব পাৰে বাফেলো থাকিব পাৰে যিবোৰ ফ্ৰী ৰেঞ্জিং এনিমেলছ হয় বা টাইগাৰ হ'ব পাৰে ইখন হাবি বা সিখন হাবি আমি যে কৰিডৰ বুলি কওঁ বিচৰণৰ ঠাইটো গতিকে সেইখিনি কথা আমি গুৰুত্ব দিব লাগিব তাৰপাছত আহিল 2005ত তাৰপিছত কোৱা হ'ল যে NBWLে যে ক'ৰবাত এটা আপত্তি আহিছে যে আমি যে 10 কিলোমিটাৰ বুলি ধৰি দিওঁ তেতিয়া ক'ৰবাত মানুহৰ বহুত অসুবিধা হৈ যায় গতিকে 2006ত এটা আকৌ সিদ্ধান্ত হ'ল যে এইটো চাইট স্পেচিফিক হ'ব বেচিকেলি ক'ৰবাত মই যেনেকৈ ক'লোঁ 500 মিটাৰ হ'ব পাৰে ক'ৰবাত 5 কিলোমিটাৰ হ'ব পাৰে 10 কিলোমিটাৰ আৰু যিসকলক গতিকে তেতিয়াই আচলতে ষ্টেটবিলাকক কোৱা হৈছিল তোমালোকৰ যিমান প্ৰটেক্টেড এৰিয়া আছে তাৰ সকলো প্ৰটেক্টেড এৰিয়া একোটা ইক' চেঞ্চিটিভ জ'ন ডিক্লেয়াৰ কৰা মানে সেইটো লোকেল কণ্ডিশ্যনৰ ওপৰত নিৰ্ভৰ কৰি কিন্তু বহুতেই নকৰিলে আমাৰ ইয়াতো হৈছিল কাজিৰঙাত এবাৰ পাব্লিক হিয়াৰিঙত দেখোঁ আমি যিসকল মানুহৰ ন্যস্ত স্বাৰ্থ জড়িত একাংশ মানুহ থাকে কোনোবাৰ ষ্টেণ্ড ক্ৰেচাৰ আছে কিবা আছে সেইসকলো মানুহে আগে ভাগে গৈ পেলাই হাই হুল্লা কৰি পাব্লিক হিয়াৰিংটো হ'বই নিদিয়ে এনেকুৱা বহুতবাৰ হৈছে গতিকে যে এই ডিক্লেয়াৰ কৰা নহ'ল এতিয়া শেষত আমাৰ 2023ত এটা মডিফিকেশ্যন আহিলে এই যে মই ক'লোঁ চাইট স্পেচিফিক সেইটো কাৰণে ক'লে যে 1 কিলোমিটাৰটো মিনিমাম থাকিব লাগিব আৰু 1 কিলোমিটাৰৰ ওপৰঞ্চি হয়তো 3 কিলোমিটাৰো থাকিব লাগে কিন্তু এইটো কথা নহয় যে একেখন কাজিৰঙাখনক আমি এটা বাউণ্ডেৰী মাৰি পেলাইতো আমি ঘেৰি থোৱা নাই ক'ৰবাত এখন নদীয়ে হয়তো বাউণ্ডেৰীটো ডিমাৰ্কেট কৰিছে ক'ৰবাত বিল এখন আছে ক'ৰবাত খেতি পথাৰ আছে ক'ৰবাত পাহাৰ আছে এনেকুৱা ধৰণৰ গতিকে সেইটো লৈ পেলাই তাৰপৰা ধৰি লওক হিউমেন হেবিটেশ্যনটো ক'ৰবাত হয়তো 500 মিটাৰ আঁতৰতে আছে কহৰাত হয়তো বাগৰিতটো আৰু ওচৰত আছে ক'ৰবাত অগৰাতলিত অলপ দূৰত থাকিব পাৰে গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান অহাৰ কাৰণে এতিয়া যেতিয়া নিৰ্দেশ দিয়া হৈছে সুপ্ৰিম কোৰ্টে আচলতে বাধ্য কৰিছে চৰকাৰসমূহক ক'ব কাৰণে ৰাজ্য চৰকাৰক যে তোমাকে ইমিডিয়েটলি ডিক্লেয়াৰ কৰা আৰু কোৱা গতিকে প্ৰপ'জেলটো চৰকাৰে দিছে কিন্তু চৰকাৰক মই এটা কথা কওঁ চৰকাৰে যেতিয়া প্ৰপ'জেল দিব চৰকাৰে কাৰ কথা ভাবে চৰকাৰে ডেফিনেটলি ভোট বেংকৰ কথা ভাবিব মোক কোনে ভোট দিব পাৰে
জীৱ জন্তুৱেতো ভোট দিব নোৱাৰে গতিকে জীৱ জন্তুৰ কাৰণে আমাৰ দৰে সাধাৰণ মানুহবিলাকে চিঞৰ বাখৰ কৰিব লাগিব গতিকে এতিয়া আচলতে চৰকাৰে এই কামটো কৰাৰ আগতে কাৰণ অসম চৰকাৰে কৰোঁ বুলিয়ে কৰি দিব নোৱাৰে 1 কিলোমিটাৰে বিচাৰক 10 কিলোমিটাৰে বিচাৰক তেওঁলোকে কৰোঁ বুলি কৰিব নোৱাৰে তেওঁলোকে প্ৰথমতে আমাৰ এখন বন্যপ্ৰাণী ৰাজ্যিক বন্যপ্ৰাণী উপদেষ্টা পৰিষদ থাকে প্ৰত্যেকখন হেৰিতে আছে আৰু সেইটো তাত ডিছকাছ হ'ব যে কাজিৰঙাৰ কাৰণে আৰু তাত ইতিমধ্যে চৰকাৰে এখন গঠন কৰিছে পুনৰ গঠন কৰিছে গৰি পেলাই যিখনৰ আচলতে আমাৰ মানে হেৰি থাকে চেয়াৰমেন হৈছে আমাৰ চিফ মিনিষ্টাৰ আৰু ভাইচ চেয়াৰমেন হৈছে আমাৰ বন মন্ত্ৰীগৰাকী আৰু বাকীখিনি তেওঁলোকে বহুতখিনি ইক'লজিষ্ট লৈছে তাত বহুত NGO লৈছে কিন্তু আমি আচৰিত হৈছোঁ ইক'লজিষ্টৰ মাজত আমাৰ কেইজনমান বিধায়কো পৰিছে এইবাৰ যিসকলে হয়তো এইবিলাক ক্ষেত্ৰত আমি সদায় তেওঁলোকক গালিয়ে পাৰি আছোঁ তেনেকুৱা ধৰণৰ মানুহো গৈছে গতিকে আমি নাজানো তেওঁলোকে কি ধৰণৰ ডিচিশ্যন ল'ব কিন্তু আমি আশা কৰি আছোঁ এতিয়াও আমাৰ দৰে পৰিৱেশৰ কাৰণে কাম কৰা মানুহবোৰে যে এই যিখন কমিটি তেওঁলোকে কাজিৰঙাৰ কাৰণে এটা ভাল ডিচিশ্যন ল'ব য'ত হয়তো ৰাজ্যৰো বিশেষ আপত্তি নাথাকিব আৰু য'ত হাতীৰ পৰা সেই সাধাৰণ গুইটোলৈকে সকলোৰে আচলতে মানে যিটো আমাৰ তেওঁলোকৰ জীৱনটো সুৰক্ষিত হ'ব আৰু সকলোতকৈ ডাঙৰ কথা কাজিৰঙাক আমি অকল টুৰিজিম বা টুৰিষ্ট ডেষ্টিনেশ্যন বুলি ভাবি আছোঁ সেইটো কথা নহয় 100 বছৰৰ অধিক কালৰ হ'ল কাজিৰঙাৰ সংৰক্ষণৰ ইতিহাস আৰু সেই সংৰক্ষণৰ ইতিহাস আজি আমি এইটো পৰ্যায় পাইছোঁহি আৰু তেতিয়াৰ পৰা কিন্তু কনজাৰ্ভেশ্যনটো মুখ্য হৈ থকাৰ কাৰণেহে আজি আমি এইখিনি পালোহি নহ'লে কেতিয়াবাই এইবোৰ কাহানী পাই শেষ হৈ গ'লহেঁতেন উচ্ছন্ন হৈ গ'লহেঁতেন আৰু এতিয়াও আমাৰ কাৰণে আটাইতকৈ ডাঙৰ ভয়ানক বিপদটো কাজিৰঙাৰ কাৰণে প্ৰত্যাহ্বানটো ক'ত আহিছে ব্ৰহ্মপুত্ৰখনৰ পৰা আমাৰ যিখন নৰ্দাৰ্ণ বাউণ্ডেৰীয়ে ব্ৰহ্মপুত্ৰ বৈ গৈছে আপুনি চাওক প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰই তাৰ মাটিকালিক সহায় আনিছে ইমান বেছি ইৰোশ্যন গতিকে আমি যেতিয়া লিখিছোঁ ইভেন যোৱা বছৰ এটা আমাৰ হাউচ পেনেল এটা আহিছিল পাৰ্লিমেণ্টাৰী পেনেল এটা তেওঁলোকৰ লগত ময়ে NGOৰ ফালৰ পৰা অকল প্ৰতিনিধি আছিলোঁ মই তেওঁলোকক কৈছোঁ কাজিৰঙাৰ কাৰণে এই মুহূৰ্তত আটাইতকৈ ভয়ংকৰ প্ৰত্যাহ্বানটো হৈছে হোটেল চোটেল এইবিলাকতো আছেই বাৰু হস্পিটেলিটি ইণ্ডাষ্ট্ৰী যিটো পয়োভৰ সেইটো এটা সাংঘাতিক ডাঙৰ কথা আমাৰ কাৰণে ভয়ৰ কথা কিন্তু তাতকৈও ভয়ংকৰ কথাটো আহিছে ব্ৰহ্মপুত্ৰই যেনেকৈ আমাৰ মানে নদীৰ কাষৰীয়া অঞ্চলবোৰ সহায় নিছে গতিকে কাজিৰঙাখন এসময়ত মোৰ মনত আছে আমাৰ গোলাঘাটৰ এজন উদ্ভিদ বিজ্ঞানী বা প্ৰকৃতিবিদ ডক্টৰ পদ্মেশ্বৰ গগৈ ছাৰ তেওঁ প্ৰয়াত হৈছে তেওঁ কৈছে যে তোমালোকে হয়তো তোমালোকৰ আমি নেদেখোঁ কিন্তু তোমালোকৰ জীৱনকালতে হয়তো দেখিবা কাজিৰঙা নদীখন ব্ৰহ্মপুত্ৰখন আহি এদিন পহৰা চাৰিআলিৰ ওচৰতে আছে ওলাইছেহি যদি সেইটোৱে হ'বলৈ হয় তেতিয়া আপুনি ভাবক বৰগছ চৰগছবিলাক চব ডাঙৰ ডাঙৰ ৰিজৰ্টবোৰ ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল আৰু সেইখিনিৰ পৰা আমি যদি ইক' চেঞ্চিটিভ জোনটো ধৰোঁ 1 কিলোমিটাৰ ধৰিলেও কি আমি হাতীখুলি বাগান পাৰ হৈ যাম গতিকে এই কথাবোৰ আমি যেতিয়া কাজিৰঙাৰ এটা কনজাৰ্ভেশ্যনৰ ৰোড মেপটো তৈয়াৰ কৰিম আমি 50 বছৰৰ পিছৰ কথাও ভাবিব লাগিব 1908ত ভাবোঁতে আজিলৈকে ভাবিছিল 2005ত কি হ'ব সেইটোও ভাবিছিল গতিকে আমি যদি 2025-26ত তাৰ ৰোড মেপটো ভাবোঁ কনজাৰ্ভেশ্যনৰ সেইটো আমি যেতিয়া ভাবিম সেইটো আমি প্ৰথম কথাটো যিহেতু কাজিৰঙা এখন ৱৰ্ল্ড হেৰিটেজ চাইট তাক যিটো ইউনিক লেণ্ডস্কেপ অকল গড় আছে হাতী আছে বাঘ আছে সেইটো নহয় তাৰ যিটো ইউনিক লেণ্ডস্কেপ সেই লেণ্ডস্কেপটো এটা ডাঙৰ তাৰ ভূমিকা আমাক এইখন ৱৰ্ল্ড হেৰিটেজ চাইট কৰাৰ কাৰণে গতিকে এই গোটেই কথাবোৰ ইয়াত আহিব আৰু এতিয়া কথা হৈছে মানুহৰ মাজত যিটো বিভ্ৰান্তিকৰ কথা 1 কিলোমিটাৰ হ'ব মানুহে কৈছে আমাক এইটো কাম কৰিব নিদিব পকী ঘৰ বনাব নিদিব মই এটা কথা কৈছোঁ যেতিয়া ডিফল্ট 10 কিলোমিটাৰ আছিল 10 কিলোমিটাৰ আছিল তাত ইমান ডাঙৰ ৰিজৰ্ট ৰয়েল কাছা নিচিনা ইমান ডাঙৰ বিবাহবাহৰ কেনেকৈ 1 কিলোমিটাৰৰ বা 1.5 কিলোমিটাৰৰ ভিতৰত আহি গ'ল কোনেওতো বাধা দিয়া নাই বা তাৰ মাজতো ৰাইজৰ কাম কৰি আছে হয় ৰাইজৰ এটা আপত্তি আছে আমি যেতিয়া হাতী সংৰক্ষণ বা হাতী মানুহৰ সংঘাতৰ এইবিলাক কথাৰ কাৰণে ৰাইজৰ ওচৰলৈ যাওঁ তেতিয়া কয় আমাৰ ঘৰৰ দুৱাৰ মুখত ব্লক ৰাস্তা এটা বনালেও আমাক ফৰেষ্টে আহি ধৰে পকী নাদ এটা বনালেও আমাক ফৰেষ্টে আহি ধৰে এই ডাঙৰ ডাঙৰ ৰিজৰ্টবোৰ কেনেকৈ আপোনালোকে অনুমতি দি আছে গতিকে সেই কথাবোৰো চাব লাগিব আমি আৰু তাতকৈ ডাঙৰ কথা হ'ল আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে নুমলীগড় নাথাকিব আৰে 10 কিলোমিটাৰ ডিফল্ট যিটো ইক' চেঞ্চিটিভ জোন আছিল কাজিৰঙাত তাৰ পিছতো আমি কেনেকৈ বায়' ইথনেল ৰিফাইনেৰীটো বনালোঁ 20 কিলোমিটাৰ আঁতৰত
এইবোৰ বিভ্ৰান্তিকৰ কথা আমাক ক'ব নালাগে কাৰণ কাজিৰঙা ইজ দ্য জুৱেল ইন দ্য ক্ৰাউন অফ অল প্ৰটেক্টেড এৰিয়াজ গোটেই বিশ্বৰ বাবে কাজিৰঙাৰ ইম্পৰ্টেঞ্চ আছে আমি এমুঠিমান মানুহৰ কাৰণে নহয় গতিকে সেই কথাটো আমি বহল দৃষ্টিৰে ভাবিব লাগিব আমি এনেকৈ কৰি পেলাই নাই মোৰ ৰিজৰ্ট নহ'ব ইয়াত মই ইয়াত ষ্ট'ন ক্ৰেচাৰ বহাব নোৱাৰিম এনেকৈ ধৰ যদি একাংশ মানুহে ভাবি থাকে তেতিয়াহ'লে বাদ দিয়ক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত নাথাকিবই গতিকে ইমান দিনৰ এই 100 বছৰ পুৰণি যিটো সংৰক্ষণৰ ইতিহাস এইটোক এনেকৈ হাঁহিয়াতৰ বা এনেকুৱা ধৰণে আপোনালোকে এটা বৃহৎ ঠেলি নিদিব